ৰাজবিদ্যা ৰাজগুহ্য যুগ। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভক্তিৰ ইচ্ছায়ে মই ধৰো অৱতাৰ আৰু এক গোট কহো পৰম কাৰণ এ মোৰ জন্ম কৰ্ম কহি কৰিব কীৰ্তন মোৰ চৰণত মগৰন্ন কৰি পান ও মোক পাই সংসাৰত এ নজানো ইয়ান স্বৰ্গ মৈত্ৰ পাতালৰ মোহে অধিপতি অভক্তি বিনা মুখ্যত যে হে নকৰয় ৰুতি দেহ গেহ ভাৰ্যা পুত্ৰ আপ্ত বন্ধুজন এ সবা কুৱেৰিয়া মুত অৰ্পিবেক মন মৎস্য কৰ্ম আদি ৰূপ হে নানা কৰো লীলা এতে কেহে মোহক ৰয় অৱহেলা হে মোকে মহেশ্বৰ বুলি হে নকৰয় জ্ঞান হে আনদেৱ সমে মোক হে দেখয় সমান যেন অল্প বস্তু কলা জ্ঞানী চনৰয় নুখুজি স্বামীক ভিত কচাটো কৰে গৃহস্থত সিও বস্তু অদেই দুখ ভাবে ও যদি গৃহস্থতে খোজে এ বিস্তৰকে পাৱে ই মূৰ প্ৰসাদৰ সিটো নজানয় সুখ এ ক্ষুদ্ৰ দেৱ পুঁজি মুত এ হয় বিমুখ এ কুতৰ্ক শাস্ত্ৰ পঢ়ি বুদ্ধি হুৱে হত বিমোহিত হোয়া বাদ এ কৰে ঈশ্বৰত এ আহুৰিছ ভাৱ ধৰি ৰজতম গুণে এ হিংসাত্মক কৰ্মে দেৱ এ পূজে সিকাৰণে এ নানা কৰ্ম কৰি মৰে চিত নোহেতিৰ অবলি কাটি মাংস খাও প্ৰিয় ৰুধি এ তাৰ যত জ্ঞান কৰ্ম যজ্ঞ দান ইষ্ট্ৰ এই ঈশ্বৰ বিমুখ বৃথা হে জানিবাহা নিষ্ট অপহে বেদ শাস্ত্ৰ তাৰ এ তত্ত্বক নজানি ও জীৱা পঢ়ি ফুৰে সিও এ বাতুলৰ বাণী হে মুখ জানিবাৰ তাৰ চক্ষু ভৈলা শাস্ত্ৰ অশাস্ত্ৰ জ্ঞান জানিবাৰ হে পণ্ডিতে হে পাত্ৰ ভগৱান কৃষ্ণৰ তেওঁৰ পানৰ সখা অৰ্জুনৰ প্ৰতি কিমান প্ৰেম
এইটো গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেহে অনুভৱ হ'ব। ভগৱান কৃষ্ণই এই জগতখনক জীৱবিলাকক কিমান ভাল পায় আৰু প্ৰেম কৰে, গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেহে সেইটো অনুভৱ কৰিব পৰা যাব। ভগৱান কৃষ্ণইনো কৃষ্ণ ৰূপত কিয় অৱতাৰ লৈছে? বাৰে বাৰে তেওঁ নানা অৱতাৰবিলাকনো কিয় লৈ আছে? অৰ্জুনৰ মনতো এটা সংশয়। এইবাৰ কৃষ্ণই অকপতে অৰ্জুনক জনালে যে হেৰা অৰ্জুন, হেৰা মোৰ প্ৰাণৰ সখা, ই জগতত এই জীৱবিলাকৰ জন্ম হয় আৰু মৃত্যু হয়। জন্মটো মোৰ সৃষ্টিৰ লীলা, পালনটো মোৰ স্থিতিযুক্ত কৰ্ম, আৰু মৃত্যুটো মোৰেই সংহাৰ কৰ্ম। তুমি ইমানকে হিয়ালি জীয়ালি আউলি বাউলি হৈ এইসকল আত্মীয়ক মই কেনেকে বধ কৰিম বুলি তুমি অজ্ঞান আৰু অবিদ্যাৰ কবলত পৰি তোমাৰ কায় বাক্য মন সমস্তৰে শক্তি সামৰ্থ্য হেৰুৱাই তুমি মোৰ চৰণত ধৰি হুক হুককে কান্দি তুমি মোক কৈছিলা যে হে কেশৱ, মই চকুৰে একো নেদেখা হৈছো, মোৰ মূৰটো আচন্দাই কৰিছে, মোৰ উঠ দুটা শুকাই গৈছে, আৰু মোৰ এনে এটা অৱস্থা হৈছে যে মোৰ যেন এতিয়া মৃত্যুহে হ'ব। কিয়? মোৰ এই একাদশ সখ্যখিনি এই কৌৰৱময় মোৰ এই আপোন সকলক য'ত আছে আমাৰ কুলৰ পিতামহ ভীষ্ম, য'ত আছে মোক হাতত ধৰি ধনুৰ্বেদ দান কৰা মোৰ গুৰু দ্ৰোণাচাৰ্য, য'ত আছে সদায় পাণ্ডৱ আৰু কৌৰৱৰ কৃপা আৰু কুশলৰ অৰ্থে চিন্তা কৰা কুলৰ আচাৰ্য স্বৰূপ কৃপাচাৰ্য, এইসকলৰ বিৰুদ্ধে মই অস্ত্ৰ ধৰি এইসকলক বধ কৰি মই কেনেদৰেনো এখন ভোগৰ সুখৰ ৰাজ্য মই এই জগতত ৰচনা কৰোঁ? মোৰ মন প্ৰাণ শোক আৰু মোহত দহন হৈ গৈছে, জ্বলি গৈছে। তেতিয়াহে ভগৱান কৃষ্ণই অৰ্জুনে যে তেওঁক জয় কৰি অনাৰ পাছতো, অৰ্জুনে যে দ্বাৰকাৰ পৰা কৃষ্ণধনক জিনি অনাৰ পাছতো, তেওঁৰ ৰথৰ সাৰথি হৈ দিম বুলি সাৰথিৰ দায়িত্ব লোৱাৰ পাছতো অৰ্জুনে যে ভগৱান কৃষ্ণক চিনি পোৱা নাই, এই কথাটো তেতিয়াহে কৃষ্ণই ভালদৰে অনুভৱ কৰিব পাৰিছে। যদিও তেওঁ ঈশ্বৰ অন্তৰ্যামী, অন্তৰ্যামী ঈশ্বৰ কৃষ্ণৰ এইবাৰ ডাঙৰ কৃপা কৰুণা আৰু কি অৰ্জুনৰ প্ৰতি তেওঁ এক দিব্য আশীৰ্বাদ যে যি কৃষ্ণ তত্ত্বগত অৰ্থই হ'ল পৰম আনন্দ। এই আনন্দধনক জিনি অনাৰ পাছত যে তুমি হুক হুককে কান্দি তোমাৰ অজ্ঞান আৰু অবিদ্যা যে তুমি প্ৰকাশ কৰি দিলা, তোমাক এই অজ্ঞান আৰু অবিদ্যাৰ পাত্ৰটোত মই মোৰ জ্ঞান বিদ্যা বুদ্ধি ঈশ্বৰ তত্ত্বৰ ৰসময় বস্তুৰে সৈতে তোমাৰ এই পাত্ৰটো মই ভৰাই দিব লাগিব। যদি আমাক ভৰা কলহ এটাত যদি কয় যে ইয়াত অলপ পানী ভৰাই দিয়া, কি হ'ব বাৰু? যদি উপচকেইটাত পানী ভৰায়ে থোৱা আছে, হয়নে বাৰু? আকৌ যদি তাতে পানী ভৰাবলৈ কয় কি হ'ব? অতিৰিক্ত পানীখিনি বাগৰি পৰি পেলাই নষ্ট হোৱাৰ বাহিৰে আৰু বিকল্প একো নাথাকিব। এতিয়া অৰ্জুনৰ অজ্ঞান কৃষ্ণৰ ওচৰত বোলে কি মোৰ যিমান জ্ঞান বিদ্যা বুদ্ধি আছিলে মই সমস্তখিনি উলিয়াই বাকি দিলো তোমাৰ চৰণত। মই এটা সম্পূৰ্ণ খালী পাত্ৰ হৈ তোমাৰ চৰণত শৰণ লৈছো।
হয়নে বাৰু? মোৰ পাত্ৰটোত দুটা বস্তু আছিলে, এটা হ'ল সুখ আৰু এটা হ'ল মোহ। এই সুখ আৰু মোহে এই দুটা বস্তুৱে মোৰ পাত্ৰটোত এতিয়া আছেগে। মই যদিও কৃষ্ণধনক জিনি আনিলো, কৃষ্ণৰ তত্ত্বগত এপদ সম্পত্তিও এতিয়া মোৰ এই পাত্ৰটোত নাই। তেতিয়া কৃষ্ণই হাঁহি হাঁহি অৰ্জুনক কৈছে যে তোমাৰ এই পাত্ৰটো মই এতিয়া ভৰাই দিম। কিহেৰে ভৰাই দিম? মোৰ আনন্দময় ৰহস্যময় ভক্তিৰ তত্ত্ব কথাৰে। এতিয়া আমি বাৰু কেতিয়াবা পোৱা নোপোৱাৰ মোহত পৰি আমিও কেতিয়াবা দুখ কৰোঁ নে নকৰোঁ? হা? আমাৰ শৰণ ভজন নাম বস্তুৰ ভাগ যিসকলে লৈছে, সেইসকলৰ ওঠত সদায় এটা আনন্দৰ হাঁহি থাকিব লাগিব। কিয় তেওঁলোকৰ ওচৰত এটা সদায় আনন্দৰ হাঁহি থাকিব লাগে? কাৰণ তেওঁলোকে ঈশ্বৰ কৃষ্ণৰ চৰণত তিনিটা বস্তু ইতিমধ্যে অৰ্পণা কৰি দিলে। যিসকলে হৰিত শৰণ লৈছে, নিত্য নিৰঞ্জনত শৰণ লৈছে, হয়নে বাৰু? সেইসকলে প্ৰথমতে অৰ্পণা কৰে কি? এই কাইটো, হয়নে? যে হে প্ৰভু, তোমাৰ চৰণত আমি কি দিম? যত যিমান দ্ৰব্য কাৰণ আনি তোমাৰ চৰণত দিলেও সকলোতেই তুমি, হয়নে বাৰু? কিন্তু মোৰ বুলি মই চিকুট মাৰি চালেও চেতনাযুক্ত মোৰ এই কাইটোকেই মই পাইছোঁ। এই কাইটো মই তোমাৰ চৰণত শুদ্ধ চিত্তে অৰ্পণা কৰিছোঁ। অকণমান শৰণ ভজনৰ তত্ত্ব জানিব লাগিব গীতা শ্ৰৱণ কীৰ্তন কৰিবলৈ, নহয়নে বাৰু? এতিয়া প্ৰশ্ন হ'ব পাৰে যে শৰণটো কি বস্তু? ভগৱান কৃষ্ণৰ তত্ত্বটো কি? কৃষ্ণ হেন শব্দ এইটো পৃথিৱী মাছক ভৈল হে ন আনন্দ তপবত্ৰ দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় নাম আনন্দ মাত্ৰ কয়। কৃষ্ণ মানে কৰ্ষণ কৰা। কি বাচক? পৃথিৱী বাচক। পৃথিৱী কি? পৃথিৱী আমাৰ এই পঞ্চভূতৰ দেহটো। কৃষ্ণ শব্দ ইটো পৃথিৱী বাচক হইল। ক'ৰ পৰা উৎপত্তি হৈছে? আমাৰ দেহৰ তত্ত্বৰ পৰাই বাহিৰ হৈছে। সেইটো কাৰণে মাধৱে কি বুলি কৈছে? হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ। গতিকে আমাৰ এই কাইটো এখন কৃষি ক্ষেত্ৰ, হয়নে বাৰু? এতিয়া এই কৃষি ক্ষেত্ৰখন আমি কি কৰিব লাগিব? ইয়াত বীজ দিব লাগিব। কৃষি ক্ষেত্ৰখনক প্ৰথমতে চহাব লাগিব। নচহোৱাকে জানো তাত বীজ দিব পৰা যাব? হয়নে বাৰু? এতিয়া নাঙলটো ক'ৰ পৰা আনিব লাগিব? কৃষি ক্ষেত্ৰখন চহাবলৈ নাঙলটো ক'ৰ পৰা আনিব লাগিব? নাঙল আনিব লাগিব বলৰাম বসুৰুৱা, ভগৱান কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ, হয়নে বাৰু? তেওঁ হলায়ুধ। তেওঁৰ হাতত কি আছে? তেওঁৰ হাতত দিব্য অস্ত্ৰ নাঙল আছে। গতিকে এই নাঙলৰ তত্ত্বটো আমি বুজি ল'ব লাগিব। নাঙল মানে কি? ভগৱান কৃষ্ণৰ নাম গুণ যশ আৰু তেওঁৰ উপাসনা।
ভগৱান কৃষ্ণৰ নাম গুণ যশ মানে আৰু তেওঁৰ উপাসনা নাঙলটো আনিব লাগিব, এই বস্তুটো বুজি পাব লাগিব। সেইটো নাঙলেৰে সৈতে আমাৰ হৃদয়খন চহাব লাগিব, হয়নে? সেইটো কাৰণে কি বুলি গাবলৈ কৈছে যে নাম লোৱা মন ভাই নামৰ সমান বন্ধু নাই। ভগৱান কৃষ্ণৰ নাম গুণৰ সমান ডাঙৰ বন্ধু জগতত নাই। ভগৱানৰ নামৰ তত্ত্বটোৱেই হ'ল বলৰামৰ নাঙলৰ শক্তিটো। এই হৃদয়খন যেতিয়া চহাম, এই হৃদয়খন চহোৱাৰ পাছত কি কৰিব লাগিব? এই পথাৰখনলৈ লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ, এই ছাগলী হৰিণ বাঘ গং হয়নে, এই গৰু ম'হ এইবিলাক ঘোঁৰা চোঁৰা আদি তাত সোমাব পাৰিব নেলাগিব। এই কৃষহেন শব্দ এইটো কৃষি ক্ষেত্ৰখনত লোভ মোহ কাম ক্ৰোধৰ গৰু ছাগলী ঘোঁৰা বাঘ সিংহ এইবিলাক আমি সোমাবলৈ দিব নেলাগিব। গতিকে এটা ধুনীয়া বাউণ্ডেৰী ৰচনা কৰিব লাগিব, এটা অতি সুন্দৰ আমি বেৰণি দিব লাগিব, হয়নে বাৰু? এতিয়া বেৰটো কিহেৰে দিব লাগিব? এই কৃষি ক্ষেত্ৰখনৰ বেৰটো হ'ব শৰণ। এই বেৰটোক মজবুত কৰি আমি বাঁহেৰে দিলে নহ'ব। বেৰটো কিহেৰে দিব লাগিব? এই বাউণ্ডেৰীটো দিব লাগিব পকা কৰি, ভাল কঠিন ফেঞ্চিঙেৰে দিব লাগিব, হয়নে বাৰু? সেইটোৱে হ'ল ভজন, হয়নে? শৰণৰ বাউণ্ডেৰী, ভজনৰ তাৰ কি খুঁটা আৰু তাৰ মজবুতি বা তাৰ পৰিপক্কতা, এইখিনি যেতিয়া আমি দি ল'ম তেতিয়া কি হ'ব? শৰণৰূপী হৰিৰ চৰণত আশ্ৰয়, ভজনৰূপী ভগৱান কৃষ্ণৰ চৰণত কায় বাক্য মন অৰ্পণা কৰি একান্ত ভকতি। এইখিনি যেতিয়া পৰিপূৰ্ণ হ'ব তেতিয়া কি হ'ব? তেতিয়াহে আমি বাসুদেৱ কৃষ্ণক ক'ব পাৰিম যে প্ৰভু তোমাৰ আনন্দময় গীতাৰ অকণমান আমাক তত্ত্ব জ্ঞান দান কৰা। শৰণ নোহোৱাকৈ ভজন নোহোৱাকৈ যদি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰে গ্ৰাহ নহয়, গভীৰ নহয়। ই আত্মচেতনাত ভগৱন্ত কৃষ্ণ বস্তুত এক হৈ ৰমণ নহয়। সেইটো কাৰণে যিমান শুনি থকা যায়, শুনি থাকোঁতে আনন্দ পোৱা যায়, আকৌ শুনাৰ পৰা শ্ৰৱণৰ পৰা বা কীৰ্তনৰ পৰা আঁতৰি যোৱাৰ লগে লগে এই আনন্দটো আপোনা আপুনি আমাৰ পৰা কি হৈ যায়? আঁতৰি গুচি যায়। গতিকে আমাৰ ভক্তিৰ পথাৰখনত ভালদৰে চহাবলৈ হ'লে ভগৱন্তৰ নাম গুণ যশৰ নাঙলটো লাগিবই। এই কৃষি পথাৰখন উৰ্বৰ কৰি ৰাখিবলৈ, হয়নে? শৰণ আৰু ভজনৰ বাউণ্ডেৰীটোৰে সৈতে ইয়াক কি কৰি ৰাখিব লাগিব? এই লোভ মোহ কাম ক্ৰোধ আদি এই কৃষি ক্ষেত্ৰখনক অনিষ্ট কৰিব পৰা বস্তুবিলাক যাতে ইয়াত প্ৰৱেশ হ'ব নোৱাৰে। আত্মসংযম, আত্ম অনুশোচনা, হয়নে? আৰু লগতে আমাৰ গুৰু ধৰ্মৰ যি সৎ আচৰণ, গুৰু ধৰ্মৰ সৎ আচৰণ নাই জানো? আচাৰ বিচাৰ আৰু সংস্কাৰ নোহোৱাকৈ ধৰ্ম এটা চলি থাকিব জানো? হয়নে বাৰু? প্ৰথম গুৰু ধৰ্মৰ সৎ আচৰণটো কি? ভকত বৈষ্ণৱক দেখাৰ লগে লগে নমস্কাৰ কৰি কৃষ্ণ বুলি এটা সম্বোধন কৰা। এইটো এজন শৰণীয়া ভকতৰ প্ৰথম পৰিচয়। যি ভগৱন্ত কৃষ্ণত শৰণ লৈছে তেওঁ প্ৰথম পৰিচয়টো কি? তেওঁ ভকত বা আই এগৰাকীক দেখিলে প্ৰথমতে নমস্কাৰ কৰি কৃষ্ণ বুলি তেওঁক সম্বোধন কৰিব। কৃষ্ণ নামেৰে সম্বোধন কৰাটো হ'ল কি? এইটো হ'ল শৰণৰ প্ৰথম পৰ্যায়। কৃষ্ণৰ নামটো যদি কণ্ঠত নাথাকে তেতিয়াহ'লে আমাৰ শৰণ ক'ত থাকিলে? সেইটো কাৰণে এতিয়া কৃষ্ণ গোসাঁয়ে অৰ্জুনক এতিয়া বুজাইছে, বোলে মোৰ জন্ম মৃত্যু নাই নহয়। সেই অৰ্জুন যুগটোৰ নাম কি ৰাখিছে? নৱম অধ্যায়, ৰাজবিদ্যা ৰাজগুহ্য যুগ।
যে মই ঈশ্বৰেই হলো এটা বিদ্যা, বোলে কি যিটো বিদ্যা মই নিদিলে কোনেও নাপায়। মই ঈশ্বৰ প্ৰভুৱেই হলো এটা তত্ত্ব, যে যিটো তত্ত্ব মই ভেদ কৰি নিদিলে কোনেও লাভ কৰিব নোৱাৰে। সেইটো কাৰণে ৰাজবিদ্যা মানে যিটো বিদ্যাতকে শ্ৰেষ্ঠ বিদ্যা জগতত নাই। সেইটো কাৰণে ৰাজ শব্দটো আকৌ ৰাজসিক বুজায়, নহয়নে বাৰু? কিন্তু ৰাজবিদ্যাই কি বুজাইছে? ৰাজসিকক বুজোৱা নাই। ৰাজবিদ্যাই নিৰ্গুণ ঈশ্বৰ তত্ত্বৰ গুহ তত্ত্বটোক বুজাইছে। এতিয়া ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৃষ্ণত শৰণ লোৱাৰ কাৰণে, কৃষ্ণৰ চৰণত ধৰি তেওঁক স্তুতি আৰু উপাসনা কৰাৰ কাৰণে এইবাৰ কৃপাময় হৰিয়ে অৰ্জুনক কি বুলি ক'লে? যে তুমি যে ইমান অজ্ঞানী হৈ আছা মই এতিয়াহে গম পাইছো। বোলে কিয়? তুমি আনন্দ বস্তু কৃষ্ণক জয় কৰি অনাৰ পাছত তুমি তোমাৰ অজ্ঞান আৰু অবিদ্যাৰ বিষাদক প্ৰকাশ কৰি তুমি কিয় ইমান হুক হুককে কান্দিব লগা হ'ল? এতিয়া অৰ্জুনে কৈছে, হে স্বামী, হে কেশৱ, হে কৰোণাময়, হে জগতৰ মূল আধাৰ পৰমেশ্বৰ পৰম তত্ত্ব, মই আপোনাৰ চৰণত কায় বাক্য মন সকলো অৰ্পণা কৰি মই আপোনাৰ চৰণত শৰণ দিছো। মই আৰু এতিয়া মই বুলি মোৰ লগত একোৱেই ৰখা নাই। মোৰ লগত যিখিনি আছিলে মই সমস্তখিনি আপোনাৰ চৰণত মই কি কৰিছো? অৰ্পণা কৰি দিছো। গতিকে মই বুলিবলৈ কথাই নাই, হয়নে বাৰু? গতিকে আপুনি মোক এতিয়া উদ্ধাৰ কৰি দিয়ক। তেতিয়া কৃষ্ণই ঈষৎ ঈষৎ হাঁহিছে, যে মোক জিনি অনাৰ পাছতো তুমি মোক শৰণ লবলৈ বাকী থাকিলে। কৃষ্ণ ধনক জিনি আনিলে দ্বাৰকাৰ পৰা জিনি অনাৰ পাছত যেতিয়া 11 অক্ষখিনি কৌৰৱৰ ভালে অৰ্জুনে চাই দিলে, কৌৰৱখিনি আমাৰ ক'ত আছে? আমাৰ সন্মুখত। আমাৰ সন্মুখত সজাই থোৱা আছে 11 অক্ষখিনি কৌৰৱ। এই 11 অক্ষখিনি কৌৰৱৰ মূল তত্ত্ব, 10 অক্ষখিনি দশ ইন্দ্ৰিয়, 11 অক্ষখিনি অন্তৰ ইন্দ্ৰিয় মন। গতিকে আমাৰ মনৰ যিমানবিলাক বিকাৰ, এই বিকাৰবিলাক আৰম্ভ হয় ক'ৰ পৰা? আমাৰ মনৰ ভ্ৰমৰ পৰা। ভ্ৰমটো কি? বাপজনাক আমি বুজাব নালাগে, জানি বোলে ইয়াত হৰিৰ নামো গালে, কৃষ্ণৰ গুণ কীৰ্তনো কৰিলে, তাৰ পাছত আকৌ গৈ পেলাই তাৰ বিপৰীত কৰ্ম এটা কৰি দিলেগৈ। আমি নিজে দেখো তাকে, হয় নহয়? কৈ গৈছে, হয় নহয়? যিটো আচলতে আমি কৰাটো উচিত নহয়। এক কৃষ্ণদেৱ শৰণ, এক কৃষ্ণদেৱ ভক্তি, এক কৃষ্ণদেৱ উপাসনা, এইখিনি আমি গীতা শাস্ত্ৰ ভাগৱত শাস্ত্ৰৰ পৰা মূল তত্ত্বজ্ঞান ৰূপে আমি যেতিয়া পাইছো, এইখিনিক আওকাণ কৰি আমাৰ খন্তেকীয়া সুখৰ কাৰণে কোনোবা দেৱ দেৱীক পূজা পাতল কৰি আমি তাৰ পৰা কৃপা বিচৰাটো গীতা শাস্ত্ৰই কি বুলি কৈছে? যে এইটোতকে আৰু মুঠ বিমুখ ব্যৱস্থা ক'তো নাই। নহয়, এতিয়া কথাটো কি হ'ব জানে? ধৰক আমি চলি আছে, আমি ধৰকচোন এই এগিলাচ গাখীৰ গৰম কৰাৰ পিছত আমি পানী অলপমান দি দিলোঁ, কি হ'ল? আমি ধৰক এক ঈশ্বৰৰ নামটো ললো, লৈ বেলেগ এটা কৰ্ম কৰিলো, ভস্ত কৰিলো। তাৰমানে আমাৰ আত্মশুদ্ধি যিখন হৈছিলে গোটেইখন আকৌ কি হৈ গ'ল? নস্যাৎ হৈ গ'ল, বেয়া হৈ গ'ল। সেইটো কাৰণে কৃপালু বাপ বান্ধৱ সমস্তক আমি কোনোদিন আপোনালোক এক শৰণীয়া নহয় বুলি আমি এইটো অনুভৱ কৰা নাই দেই। এক শৰণীয়াৰ কাৰণে আমি সদায় একেলগে বহিছোঁ, হয়নে বাৰু? কিন্তু আমাৰ এক শৰণটো যাতে সদায় শুদ্ধ হৈ থাকে। আৰু এটা কথা ছাৰ, শৰণটো হ'ল গুৰুজনৰ, ভজন কাৰ? মাধৱ, ভজন হ'ল মাধৱ পুৰুষৰ। সেইটো ডাঙৰ তত্ত্ব কথা। কাৰণ ভজনটো মানে কি? ভজন সদায় ভকতৰ পৰা পাব, গুৰুজনা নিজে ঈশ্বৰ নহয় জানো? গতিকে ঈশ্বৰৰ শৰণতে গোটেইখিনি কৰিলে, কিন্তু ভজিব কাক? নহয়, শৰণটো ঈশ্বৰত, ভজনটো ভকতত আচলতে। সেইটো কাৰণে শৰণ ভজনৰ তত্ত্বটো অতি গধুৰ বস্তু। শৰণ গুৰুজনাৰ ভজন মাধৱ, সেইটোকে কৈছো। তাৰমানে শংকৰ মাধৱ অভেদ্য ঈশ্বৰ। ঈশ্বৰৰ কৰ্ম
ঈশ্বৰৰ ভক্তি, ঈশ্বৰৰ জ্ঞান, ঈশ্বৰ মূৰ্তি কৃপাতে লাভ হৈছে। এতিয়া এই মনত যিটো আমাৰ ভ্ৰম আছে, ভ্ৰমটো কি? ভ্ৰমটো হ'ল এইটো জীৱন যে মই পালো, ইয়াক মই সদায় সুৰক্ষিত কৰি ৰাখিম। বোলে কি? ইয়ালৈ দুখ আহিব নোৱাৰিব, ইয়ালৈ কষ্ট আহিব নোৱাৰিব, হয়নে? ইয়ালৈ অসুখ অশান্তি একো আহিব নোৱাৰিব, হয়নে বাৰু? এই যে নিজকে নিজে ৰক্ষা কৰি থাকিম বুলি আমাৰ যে মনত এটা ভ্ৰম আছে, কেতিয়ালৈকে ৰক্ষা কৰিম? নিজে নিজক, হয়নে? মই নিজে নিজক, মোৰ সিংহাসনক, মোৰ ৰাজ্যক, এই সমস্তখিনি সুৰক্ষিত কৰি ৰাখিম বুলি মই যদি প্ৰতিজ্ঞা কৰি দিলোঁ, তেতিয়াহ'লে ডাঙৰ ভুল কৰিলোঁ। সেয়া কথা বাদ দিয়ক, নিজৰ শৰীৰ, সেইটোকে কৈছোঁ, শৰীৰ দেশৰ কথাই কৈছোঁ, হয়নে? তেনে এটা প্ৰতিজ্ঞাই কৰি দিছিলে কোনে? গংগাৰ পুত্ৰ, শান্তনুৰ পুত্ৰ ভীষ্মই, যে মই ৰজা নহওঁ, ৰজাৰ আসনত নবহোঁ, কিন্তু হস্তিনাপুৰৰ সিংহাসনখন সদায় সুৰক্ষিত কৰি ৰাখিম। এইটোৱেই আটাইতকৈ ডাঙৰ তত্ত্ব। এই হস্তিৰ নিচিনা কাইটো, এইখন হস্তিনাপুৰ এখন ৰাজ্য। এই হস্তিনাপুৰ স্বৰূপে কায়ৰ ৰাজ্যখনক কাৰ সাধ্য আছে সদায় সুৰক্ষিত কৰি ৰাখিব পৰা? এইটো মনৰ ভ্ৰম হয়নে নহয়? হয়নে? এই ভ্ৰমটোৰ পৰাই উৎপত্তি হ'ল কি? অহংকাৰ। এই অহংকাৰ হ'ল দুৰ্যোধন। এই অহংকাৰৰ পৰাই উৎপত্তি হ'ল কি? হিংসা। এই হিংসাটো হ'ল দুঃশাসন। কৌৰৱময় বৃত্তিবিলাকৰ কথা কৈছোঁ। কৌৰৱময় যিবিলাক বৃত্তি, এই বৃত্তিবিলাকৰ কথা কৈছোঁ। 18 অক্ষহীনী সেনাৰ তত্ত্বৰে গীতা শাস্ত্ৰ বুজাবলৈ যত্ন কৰা হৈছে। 18 দিনৰ যুদ্ধৰ তত্ত্বৰে আমাৰ গীতাৰ জ্ঞান আমাক দিবলৈ বিচৰা হৈছে। যুদ্ধখনো 18 দিনীয়া, সেনাৰ সংখ্যাও 18 অক্ষহীনী, হয়নে বাৰু? 18 দিন যুদ্ধখন চলিবও, হয়নে? এই 18টা তত্ত্বৰ কথাটো আমি বুজি পাব লাগিব, হয়নে বাৰু? গতিকে আমাৰ লগত এই কৌৰৱময় বৃত্তিবিলাকক আমি দেখা পাব লাগিব। এই কৌৰৱময় বৃত্তিবিলাকে আমাক আঁতৰ কৰে ক'ৰ পৰা? পুণ্যময় প্ৰবৃত্তিবিলাকৰ পৰা। পুণ্যময় প্ৰবৃত্তিবিলাকৰ নাম কি? পাণ্ডু। পুণ্যময় প্ৰবৃত্তিবিলাকৰ নাম হ'ল কি? পাণ্ডু। আমাৰ যি ইচ্ছা গৈছে আমি তাকে কৰি দিলে কি হ'ব? অধৰ্ম হ'ব। কৰিবলৈ ইচ্ছা গ'ল বুলিয়ে যদি কিবা এটা কৰি দিয়া যায়, তাৰ পৰা কি হ'ব? অধৰ্ম হ'ব, ধৰ্ম নহ'ব। কোনে কৰিবলৈ ইচ্ছা গ'লতে কৰি দিলে? গুৰুৱে গুৰু মন্ত্ৰ দিলে, এই মন্ত্ৰ তুমি স্মৰণ কৰিবা, যাকে আহ্বান কৰিবা সিয়ে আহিব, তোমাক এটা সন্তান দান দি যাব, হয়নে বাৰু? এতিয়া কুন্তীয়ে ৰ'ব নোৱাৰিলে, গুৰু মন্ত্ৰৰ ওপৰত বিশ্বাসটো গভীৰ কৰি ল'ব নোৱাৰিলে। গুৰুৱে দিয়া মন্ত্ৰ সফল হয় নে নহয় এবাৰ পৰীক্ষা কৰি চোৱা যাওক, হয়নে বাৰু? গতিকে গুৰুত যদি বিশ্বাস নাথাকে, বিশ্বাস কাত থাকিব? বস্তুখিনি বুজি লওক দেই। এক শৰণৰ তত্ত্বটো মহাভাৰতৰ গীতা শাস্ত্ৰৰ মূলভূত গোটেই বস্তুখিনিৰ পৰা আহিছে আমালৈ। দুৰ্বাসা ঋষিৰ চৰণ সেৱা কৰিলে পিঠা ভোজে কুন্তীয়ে, এনেদৰে সেৱা কৰিলে যে আপুনি এই কুলৰ আচাৰ্য, আপুনি এই কুলৰ গুৰু, আপোনাৰ চৰণ সেৱাৰ মই সৌভাগ্য যে পালো, ইয়াতকৈ আৰু মোৰ ডাঙৰ কৃপা কি লাগিছে? এতিয়া দুৰ্বাসা ঋষি কি খালি অতি আৰু অনসূয়াৰ নহয়, সাধনময় ৰুদ্ৰৰ অংশত তেওঁ জন্ম। গতিকে তেওঁ অন্তৰ্মুখী, অন্তৰ্দৃষ্টি সম্পন্ন। তেওঁ দেখিয়ে গম পালে, এওঁ দেখোন ভাগ্যত সতী সন্তান একোৱেই নাই। কি নাই? এওঁৰ ভাগ্যত সতী সন্তান একো নাই। সেইটো কাৰণে কি কৰিলে দুৰ্বাসা ঋষিয়ে, তুমি সতী সন্তানৰ গৰাকী হ'ব পাৰিবা এই গুৰুৰ চৰণ সেৱা কৰাৰ কাৰণে। কাৰ চৰণ সেৱা কৰিছিলে? দুৰ্বাসা ঋষিৰ চৰণ সেৱা কৰিছিলে। দুৰ্বাসা ঋষিয়ে পিঠাভোজ কুন্তীক মাতি আনিলে, মাতি আনি পেলাই ক'লে, এয়াই গুৰুৰ আত্মজ্ঞান ঈশ্বৰ তত্ত্ব, এয়া মোৰ সাধনাৰ ফচল ৰূপী মই সৃষ্টি কৰা তোমাৰ কাৰণে আগবঢ়োৱা দিব্য মন্ত্ৰ। এই মন্ত্ৰ তুমি জপ কৰি মোৰ নাম স্মৰণ কৰি যিজন দেৱতাক আহ্বান কৰিবা, সেইজন দেৱতাই তোমাৰ ওচৰলৈ আহিব।
সেইজন দেৱতাই আশীৰ্বাদ প্ৰদত্ত তোমাৰ কোলাতেদি সন্তান দান দিব পাৰিব আৰু সেই সন্তানৰ যোগেদি এই জগতত তুমি পুণ্যময় সন্তানবিলাকক জগতলৈ নমাবা। কুমাৰী হৈ থাকোঁতে দিছে শিক্ষাটো, যিহেতু কুমাৰী অৱস্থাত তেনেকুৱা শিক্ষা দিব পাৰে, নিয়ম আছে কিছুমান, হয়নে বাৰু? কিন্তু তুমি এতিয়া ইয়াক প্ৰয়োগ নকৰিবা। কেইদিনমান তেওঁ লোৱাৰ পাছত তেওঁ মন কি হ'ল, মন অস্থিৰ হ'বলৈ ল'লে যে গুৰুৱে দিয়া এই মন্ত্ৰটো সঁচাকৈ কাৰ্যকৰী হ'বনে নহ'ব। নাই, এবাৰ কাম কৰোঁ বোলে কি, গংগাৰ পাৰলৈ গৈ ব্ৰহ্ম পোৱা দেই এই মন্ত্ৰটো পৰীক্ষা কৰি চাওঁ। যিটো কৰিবলৈ মনৰ ইচ্ছা যায় সেইটো কৰিব নালাগিব, তাৰ পৰা অধৰ্মৰ উৎপত্তি হ'ব, বিপদো হ'ব, তাৰ পৰা বিপদ আহিব, দুৰ্যোগ আহিব, কলংগ আহিব। গৈ পেলাই কাক পাতিলে, পুৱাৰ উদিত সূৰ্যক যেতিয়াই দেখা পালে তোমাতকৈ শ্ৰেষ্ঠ জ্যোতিৰ্ময় দেৱতা কোন আছে, মোৰ গুৰুৰ মন্ত্ৰ প্ৰথম তোমাক আবাহনতেই মই কি কৰোঁ, প্ৰয়োগ কৰি দিওঁ। আহি গ'ল বিৱস্বান সূৰ্য, যে তুমি মোক মাতিলা যেতিয়া মই আহিলোঁ, কিন্তু মই আহিলোঁ যেতিয়া অব্যৰ্থ তোমাৰ গুৰুৰ মন্ত্ৰত এয়া কথা দিয়া আছে যে তুমি যেতিয়াই আহিবা এওঁক কোলাত এটা সন্তান দি যাব লাগিব। এতিয়া কি হৈ গ'ল, দি গ'ল সন্তান। কুন্তীয়ে পৰীক্ষা কৰিহে বিচাৰিছিলে, হয়নে বাৰু? গতিকে পাণ্ডুময় পুণ্য প্ৰবৃত্তিবিলাকৰ লগত আমাৰ এই কুন্তীৰূপী মনৰ সত ৰজ তম এই তিনি অহংকাৰ যদি বিবাহ সূত্ৰেৰে সৈতে বন্ধনযুক্ত হৈ নলয়, কি হ'ব, তাৰ পৰা বিজাতীয় বস্তুৰ উৎপত্তি হ'ব। মনৰ ইচ্ছা যি গ'ল তাকে কৰি দিলে, বিজাতীয় ফচল উৎপত্তি হ'ল, তাৰ নাম ৰখা হ'ল কৰ্ণ। এইটো আমাৰ জীৱনৰ বিজাতীয় কৰ্মৰ ফচল। আমি যাতে তেনেকুৱা ধৰণৰ কৰ্ম কৰিবলৈ কেতিয়াও আগ নেমাহো। পাণ্ডুময় পুণ্য প্ৰবৃত্তিবিলাকৰ লগত আমাৰ প্ৰথমতে সংযোগ হ'ব লাগিব, তাৰ পাছত কুন্তীৰ বিবাহ হ'ল পাণ্ডুৰ লগত। পাণ্ডু পুণ্যময় প্ৰবৃত্তি, পুণ্যময় আমাৰ জীৱনৰ যিখিনি শাস্ত্ৰমুখী জীৱনচৰ্যাৰ যিখিনি মূল সংস্কৃতি, সেইখিনি হ'ল পাণ্ডু, য'ত অহংকাৰ নাই, য'ত অভিমান নাই, য'ত কেৱল সদায় সাত্বিকতা আছে। সেইটো কাৰণে কুন্তীৰ বিবাহ হ'ল কাৰ লগত, পুণ্যময় পাণ্ডুৰ লগত। পাণ্ডুৰ লগত বিবাহ হোৱাৰ পাছত পাণ্ডুৱে সন্তান জন্ম দিয়াৰ শক্তি ইতিমধ্যেই হেৰুৱাই থৈছে। সেইটো কাৰণে স্বামী থকাৰ কাৰণে কাক আহ্বান কৰিলে, প্ৰথমতে আহ্বান কৰিলে ধৰ্ম। ধৰ্মই দি থৈ গ'ল ধৰ্মপুত্ৰ যুধিষ্ঠিৰক, হয়নে? তাৰ পাছত কাক কৰিলে, তাৰ পাছত আহ্বান কৰিলে ইন্দ্ৰ। ইন্দ্ৰই কাক দি থৈ গ'ল, ইন্দ্ৰই অৰ্জুনক দি থৈ গ'ল, হয়নে বাৰু? তাৰ পাছত আহ্বান কৰিলে বায়ুক, বায়ুৱে কাক দি থৈ গ'ল, বায়ুৱে ভীমক দি থৈ গ'ল, হয়নে বাৰু? তেওঁ ভাবিলে ধৰ্মবোধৰ তত্ত্ব হৈ মোৰ জ্যেষ্ঠ পুত্ৰ যুধিষ্ঠিৰ নামিলে, হয়নে বাৰু? বায়ুৰ শক্তি হৈ কোন নামিলে, ভীম নামিলে, আৰু ইন্দ্ৰৰ সামৰ্থ্য হৈ অৰ্জুন নামিলে। এতিয়া মাদ্ৰীৰোতো সন্তান নাই, মাদ্ৰীয়েওতো কুন্তীৰ লগত বিবাহ পাশত আবদ্ধ হ'ল, হয়নে? ইমান তেওঁ শ্ৰেষ্ঠ এগৰাকী দেৱী, এই সতিনীৰ ল'ৰা ছোৱালী নহ'লেহে ভাল পায় আমাৰ সংসাৰবিলাকত, হয়নে বাৰু? কিন্তু সেয়া সংসাৰ ধৰ্ম নহয়। কি কৰিলে, মাদ্ৰীক শিকাই দিলে তেওঁ যে মই মোৰ গুৰু দুৰ্বাসা ঋষিৰ আশীৰ্বাদত মই যি মন্ত্ৰ আৰু জ্ঞান লাভ কৰিছিলোঁ, সেইটো কৃপাত মই 3জন পুত্ৰ লাভ কৰিলোঁ। হে মোৰ ভগ্নী, এই মন্ত্ৰ মই তোমাক দান কৰিম। এই মন্ত্ৰ দান কৰিলে তুমিও সন্তানৰ মাতৃ হ'ব পাৰিবা। আৰু কি কৰিলে, মাদ্ৰীয়ে অশ্বিনী কুমাৰ দ্বয়ক আগমন ঘটালে, হয়নে? অশ্বিনী কুমাৰ দ্বয়ক যেতিয়া নিমন্ত্ৰণ কৰিলে, তেওঁলোকৰ পৰা নকুল আৰু সহদেৱৰ জন্ম হ'ল। কিমান জটিল তত্ত্ব ভাবি চাওক। যদি আমাৰ কৰ্মবিলাক পুণ্যময় প্ৰবৃত্তিৰ লগত বন্ধন নহয়, তেতিয়াহ'লে কি হ'ব,
নিজৰ যি মন যায় তাকে কৰি দিলে বিজাতীয় কৰ্মস্বৰূপ কৰ্ণৰ উৎপত্তি হ'ব। ইমান টানি হ'ল, ইমান মানি হ'ল, পৰশুৰাম প্ৰভুৰ ওচৰত তেওঁ অস্ত্ৰ শিক্ষাও ল'লে, অধিৰথৰ পুত্ৰ হৈ তেওঁ গুৰুক ফাঁকি দিলে, হয়নে? ভগৱান কৃষ্ণই মাতিছেগে বোলে কি তুমি পাণ্ডৱৰ পক্ষলৈ অহা, তেতিয়াও নাহিলে, হয়নে নহয়? কিবা এটা ভাল কৰি দেখুৱালে নে বাৰু কৰ্ণই? চৰিত্ৰটোক লৈ বহুতে দুখো কৰে, বহুতো আক্ষেপো কৰে, কিন্তু তেওঁৰ চৰিত্ৰটোৰ যদি মনোগত আত্মবিশ্লেষণ হয়, এইটো বিজাতীয় চৰিত্ৰ, ই সজাতীয় আমাক কোনো ভাল গুণে দেখুৱাই দিব নোৱাৰিলে। কৃষ্ণই মতা স্বত্বেও তেওঁ পাণ্ডৱৰ পক্ষলৈ আহিব নোৱাৰিলে। সেইটো কাৰণে যি মন যায় তাকে যদি কৰি দিয়া যায়, আমাৰ জীৱনৰ পৰা বিজাতীয় ফচল উৎপত্তি হ'ব। মাতিছে, হয়নে? ইমানখিনি মাতোতেও তেওঁ আহিব নোৱাৰিলে। পাণ্ডৱক 5খন গাঁও দিব নোৱাৰা কৌৰৱে যেতিয়া তেওঁ অংগৰাজ্যখন দান দিলো বুলি ক'লে, কিয় লৈ ল'লে? সজাতীয় নহয়, বিজাতীয়, হয়নে? গতিকে এইজন কৰ্ণক ভালকে কোনে চিনি পায়? ভালকে চিনি পায় বাসুদেৱ কৃষ্ণই, হয়নে বাৰু? সেইটো কাৰণে মাতৃয়ে তেওঁ ভাতৃকেইজনৰ গুণ যাতে বিজাতীয় নহয়, সেইটো কাৰণে কৰ্ণৰ পৰা জীৱন দান বিচাৰিছে, হয়নে? অৰ্জুনকে টাৰ্গেট কৰি ল'লে, বাকী কেইজনক বচাই দিলে। অৰ্জুন কি? অৰ্জুন হ'ল জীৱ আত্মা। জীৱ আত্মাৰ লগত যদি কেনেবাকৈ আমাৰ সম্পৰ্কটো বৈৰী আচৰণ হৈ থাকে, তেতিয়াহ'লে বাকীসকলৰ লগত ভাল আচৰণ থাকি একো লাভ নাই। গীতাৰ 9ম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যুগত ভগৱান কৃষ্ণই কৈছে বোলে কি, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। সেইটো কাৰণে মই কি, মই অজটো সংস্কৃত শব্দ, অজ মানে কি? জন্ম মৃত্যুহীন। মই এই সত্য, মই এই শুদ্ধ, মই এই সনাতন। অৰ্জুনক কৈছে মই অৱতাৰবিলাক কিয় লওঁ জানা? মোৰ তত্ত্বটো হ'ল অত্যন্ত ৰহস্যময়। মোৰ তত্ত্বটোক যদি মই অৱতাৰ লৈ যদি মই বুজাই নিদিওঁ, তেতিয়াহ'লে কোনেও বুজি নাপাব। মই অৱতাৰ লৈ মোৰ ঈশ্বৰৰ ঐশ্বৰিক লীলাবিলাক মই যেতিয়া কৰিম, এইবিলাক শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰ পুণ্যৰ ভাগ লাভ হ'ব। ও বেদৰ গুপুত বিতনা ৰায়ণ অদৈৱকী দহন্তে সাক্ষাতে ভৈলাবী দিত অজীৱৰ তাৰণ হে দোনা ৰায়ণ অপচাৰী লানি যশোধৰ বিপৰীত এই পচাৰী লানি যশোধৰ বিপৰীত বেদৰ গুপুত বিত্ত নাৰায়ণ। বেদ মানে কি? বেদ মানে জ্ঞান। এই জ্ঞানৰ শাখা কেইটা? বেদব্যাসে বিভাজন কৰিলে 4টা কৰি, ঋক, যজুৰ, সাম আৰু অথৰ্ব। এই 4 বেদত থকা যিটো নিৰ্গুণ ঈশ্বৰ তত্ত্ব, হয়নে? এই নিৰ্গুণ ঈশ্বৰ তত্ত্বটোৱে কি কৰিলে যে বেদৰ মন্ত্ৰ তন্ত্ৰ যজ্ঞ পূজা পাতল বিধানবিলাক যিবিলাক আছে, এইবিলাক ৰহস্য নহয়, এইবিলাক কেৱল ঈশ্বৰৰ ওপৰত লাভ কৰা ক্ষণস্থায়ী অকণমান জ্ঞান। এই ক্ষণস্থায়ী ঈশ্বৰ জ্ঞানকণত
বেদৰ ৰহস্যময় সাৰ তত্ত্ব কৰি আমি কেতিয়াও ল'ব নোৱাৰিম। গতিকে এইবাৰ বেদৰ যিটো গুপুত বিত্ত মানে কি? সম্পত্তি, যাৰ লগত 8টা ঐশ্বৰ্য একেলগে আছে, হয়নে? যিটো ঐশ্বৰ্য কেৱল তেওঁৰ কৃপা হ'লেহে তেওঁ ভকতে লাভ কৰিব পাৰে, তাৰ ব্যতিৰেকে কোনেও লাভ কৰিব নোৱাৰে। বেদৰ গুপুত বিত্ত নাৰায়ণ বোলে কি? তেওঁৰ সম্পদটো কি? গুণময় নহয়, নিৰ্গুণ। এই নিৰ্গুণ সম্পত্তিটোও কি কৰিব? গুণৰ তত্ত্বলে পুত্ৰ ৰূপত দৈৱকীৰ গৰ্ভত আহি জন্ম ল'ব। দৈৱগীত হন্তে সাক্ষাতে ভৈলা বিদিত। জীৱৰ তাৰণ হেতু নাৰায়ণ। এই জীৱবিলাকে অকল জ্ঞান পালে বন্ধনত থাকিব, অকল কৰ্ম পালে কৰ্ম বন্ধনত বান্ধ খাই যাব। কিন্তু এইবাৰ কাক পাব লাগিব? এই জীৱবিলাকে কৃষ্ণৰ গুণ যশ আৰু লীলাৰ চৰিত্ৰ পাব লাগিব। সেইটো কাৰণে জ্ঞানৰ গুপুত তত্ত্ব হৈ ৰহস্য হৈ দৈৱকীৰ পুত্ৰ হৈ জগতৰ হৰিয়ে এই জগতত যিখিনি লীলা কৰিলে, এই লীলাখিনিয়েই হ'ল কি? গুণমুক্ত ঈশ্বৰ তত্ত্ব, নিৰ্গুণ তত্ত্ব। কিয় দিলে? বোলে এই দ্বাপৰ যুগৰ পাছত যেতিয়া কলিযুগ আহিব, এই কলিযুগৰ প্ৰজাই যেতিয়া এই মোৰ কৃষ্ণৰ গুণ যশ লীলা আৰু চৰিত্ৰৰ শ্ৰৱণ কীৰ্তনৰ আনন্দৰ ভাগ যেতিয়া ল'ব, বোলে কি? এই ধৰ্মই হৈ যাব বিপৰীত ধৰ্ম। বেদৰ জ্ঞান মাৰ্গ, বন্ধন মাৰ্গ, কৰ্ম মাৰ্গ এইবিলাকতকৈ বহুত ওপৰত। বোলে কি? মই কৃষ্ণ ৰূপেৰে অৱতাৰ ধৰি মই যি শুদ্ধ লীলা কৰিলো, এই লীলাৰ শ্ৰৱণ কীৰ্তনৰ যিটো আনন্দ, কিহৰ কাৰণে? জীৱতাৰণৰ কাৰণে লাগিব। গতিকে ভগৱন্ত কৃষ্ণই গীতাৰ 9ম অধ্যায়ত অৰ্জুনক কৈছে যে ৰাজবিদ্যাটো কি তুমি বুজি লোৱা, মই যদি নকওঁ কোনেও জানিব নোৱাৰে, হয়নে? কিয় জানিব নোৱাৰে? এইটো ৰাজগুহ্য, আটাইতকৈ গোপন বস্তু। বোলে কি? বেদৰ গুপুত বিত্ত নাৰায়ণই দৈৱগীত হন্তে সাক্ষাতে ভৈলা বিদিত। জীৱৰ তাৰণ হেতু নাৰায়ণ হে, প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। মই মোৰ ধৰ্মক প্ৰচাৰ কৰিবৰ কাৰণে বিপৰীত বুলি কিয় ক'লে? আমি যদি নিজৰ কিবা এটা গুণ কাৰোবাৰ আগত গাই দিওঁ, তাৰ পৰা পাপ হ'ব। কথাখিনি খুব মনোযোগেৰে শুনক। আমাক যদি ঈশ্বৰে কিবা অকণমান গুণো দি পঠিয়াইছে, এই গুণকণ যদি আমাৰ নিজৰ মুখেৰে কাৰোবাৰ আগত গাই দিওঁ, তাৰ পৰা কি হ'ব? তাৰ পৰা পাপ হ'ব। নিজৰ প্ৰশংসাতকৈ ডাঙৰ পাপ নাই। এয়া আত্মশ্লাঘা, আত্মশ্লাঘা আত্মহত্যাতকৈও বেছি পাপ। এই কথাটোত এই তাত যে তম আৰু ৰজগুণৰ এই কথাখিনি মাজেখিনি আছে। সেইটো কাৰণে বস্তুখিনি পঢ়ি লোৱাৰ কাৰণে গোটেই তত্ত্বৰ কথাখিনি কৈ দিছোঁ। সেইখিনি নোকোৱাকৈ এইখিনি পালে বুজিয়ে হয়নে বাৰু? যে আমি ৰজগুণত আমি ভোগী হ'ম, তমগুণত আমি ক্ৰোধী আৰু জেদী হ'ম, আমি আত্মপ্ৰশংসা বিচাৰিম। সেইটো কাৰণে ৰজগুণ আৰু তমগুণৰ বিকাৰবিলাকৰ পৰা ভগৱান কৃষ্ণই অৰ্জুনক মুক্ত কৰি দিব বিচাৰিছে। বোলে কেনেকৈ মুক্ত কৰি দিব বিচাৰিছে? বোলে বেদেও যিটো বুজি পোৱা নাই সেইটোৱেই মই। মোৰ তত্ত্বটো কি? যে মোৰ তত্ত্বটো ইমান গৃহ, ইমান আনন্দময় আৰু ইমান ৰহস্যময়। সেইটো কাৰণে দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত লীলায় বতাৰ ধৰা
কৃপাময় এ তাহান চৰিত সুদা সিন্ধু তাতে কিয়া কৰি দিন বন্ধু চাৰি পুৰুষাৰ্থ তৃণ সমকৰ চাৰি পুৰুষাৰ্থ তৃণ সমকৰ এটাইতকে ৰাজবিদ্যা স্বৰূপ গোপন বিদ্যাটো কি? ঈশ্বৰক চিনি পোৱাটো, ঈশ্বৰক বুজি পোৱাটো, ঈশ্বৰৰ স্বৰূপক উপলব্ধি কৰিব পৰাটো। এইটো কি বিদ্যা? এইটো ৰাজবিদ্যা। যে এই ৰাজবিদ্যাটো কেনেকুৱা? যে পৰম দুৰ্বোধ্য, কোনেও বুজিব নোৱাৰে, কোনেও জানি শেষ কৰিব নোৱাৰে। মানে এই তোমাৰ পৰম পবিত্ৰ ঈশ্বৰৰ স্বৰূপটোক যাতে জীৱই বুজে, সেইটো কাৰণে তুমি কি কৰিছা? তুমি লীলা অৱতাৰবিলাক ধাৰণ কৰিছা। এই তোমাৰ লীলা অৱতাৰৰ মাজত তুমিয়েই ক্ৰীড়া কৰা। ক্ৰীড়া কৰা মানে কি? তুমি আনন্দ প্ৰকাশ কৰা। কিয় আনন্দ প্ৰকাশ কৰা? বাকী বেদ আদি শাস্ত্ৰবিলাকত চাৰি পুৰুষাৰ্থকে শ্ৰেষ্ঠ কৰি দেখুৱাইছে। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এই চাৰি পুৰুষাৰ্থকে বাকী শাস্ত্ৰবিলাকে কি কৰিছে? এটাকে ডাঙৰ কৰি দেখুৱাইছে। কিন্তু কৃষ্ণৰ চৰিত্ৰই, গুণ ৰস আৰু লীলাই চাৰি পুৰুষাৰ্থক কি কৰিছে? তৃণসম কৰিছে। কৃষ্ণৰ গুণ, যশ, লীলা, ভক্তিৰ ওচৰত চাৰি পুৰুষাৰ্থ তৃণসম, অৰ্থাৎ এয়া তেনে তলৰ বস্তু। মূল ধাৰাটো কি? মূল ধাৰাটোৱেই হ'ল হৰিৰ নাম গুণ। গতিকে আমি গীতা শাস্ত্ৰৰ নৱম অধ্যায়ৰ পৰা এই কথাটো আমি গভীৰভাৱে অনুভৱ কৰিব পাৰিব লাগিব যে ভগৱান কৃষ্ণই কি লীলা কৰিছে। মাত্ৰ এক ৰাতি কৰিছে। কি? ৰাস ক্ৰীড়া, হয়নে বাৰু? আৰু শিশু লীলা কিমান দিন কৰিলে? শিশু লীলা কিমান দিন কৰিলে? শিশু লীলা 5 বছৰ কৰিছে। ভগৱান কৃষ্ণই শিশু লীলা 5 বছৰ কৰিছে, কিন্তু ৰাস ক্ৰীড়া কি কৰিছে? ৰাস ক্ৰীড়া মাত্ৰ এক ৰাতি কৰিছে। ৰাস ক্ৰীড়াটো তেওঁ যৌৱন লীলা, এক ৰাতি কৰে। আৰু শিশু লীলাটো কি? শিশু লীলাটো তেওঁ আত্মলীলা। আত্মলীলাটো তেওঁ কিমান দিন কৰিছে? 5 বছৰ দিন কৰিছে। এটা বস্তুখিনি আমিও তত্ত্বগতভাৱে বুজিবলৈ যত্ন কৰিব লাগিব। কিয় তত্ত্বগতভাৱে বুজিবলৈ যত্ন কৰিব লাগিব? আমাৰ যৌৱনৰ সময় বৰ কম, হয়নে নহয় বাৰু? বসন্ত ঋতুটো 2 মাহে, 6টা ঋতু নাই জানো? 6টা ঋতুত 12টা মাহ নাই জানো? হয়নে নহয়? আমাৰ এই জীৱনটো 6 ঋতুযুক্ত, হয়নে বাৰু? 6টা ঋতু থাকে আৰু 12টা মাহ থাকে। পৰিমাণটো হিচাপ কৰকচোন, 18 হ'ব। গীতাৰ যুগ 18টা, সেইটো কাৰণে। হা? গীতাৰ যুগ 18টা, মহাভাৰতৰ পৰ্ব 18টা,
হয়নে? আৰু মাহ কেইটা? মাহ 12টা। ঋতু কেইটা? ঋতু 6টা। তো সময়ৰ তত্ত্বটো যদি ভালকৈ ভাঙি ছিঙি যায়, পৰিমাণ তাতো 18টাই ওলালে দেখোন, হয়নে? এই 18টা পৰিমাণতে আমাৰ যৌৱনৰূপী ঋতুটো এই জীৱনত মাত্ৰ 2টা মাহ চলে। এই দুমহীয়া যৌৱন ঋতুটোত ভগৱান কৃষ্ণই এদিন মাত্ৰ ৰাস ক্ৰিয়া কৰে। যৌৱনত আচলতে তেওঁ ৰাস ক্ৰিয়া কৰাই নাই। কেতিয়া কৰিছে? শৰতত কৰিছে, বসন্তত নাই কৰা, মানে বাৰু বসন্তটো নকৰিলে, বৰ্ষাটো নকৰিলে। ভগৱান কৃষ্ণই এক ৰাতি ৰাস ক্ৰিয়া কৰিলে। কেতিয়া? শৰতৰ ঋতুত। সেইটো কাৰণে শৰতৰ সময়খিনি কৃষ্ণৰ কাৰণে মাত্ৰ এটা ৰাতি। আমাৰ যিটো শৰতৰ সন্ধিয়া চলি যাব, হয়নে? এই ৰাতিটো বাৰু বিতুপন বুলি কোৱা নাই জানো? হা? ৰাতিবিলাকতো ভয় লগাহে হ'ব লাগে, কিন্তু বিতুপন কিয় হ'ল? হয়নে? যিটো ৰাতিত কৃষ্ণৰ লগত, পৰমাত্মাৰ লগত জীৱ আত্মা এক হৈ আনন্দৰ নৃত্য কৰিব পাৰিব, সেইটো অলপ ৰাতি নহয়, হয়নে? শাস্ত্ৰৰ তত্ত্বটোৰ নাম ৰাখিলে কি? কামজয় শাস্ত্ৰ। কামজয় কেলি বুলি কৈছে। এই জীৱনৰ যিমানবিলাক কামনা আছিলে, বাসনা আছিলে, লোভ মোহ আৰু লালসা আছিলে, হয়নে? বাৰে বাৰে জন্ম লৈ ঈশ্বৰ কৃষ্ণক সাধনা আৰু উপাসনা কৰি ঋষি মুনি সকলো ভাগৰি গৈছে। বোলে তোমাক যেতিয়া সাধনা কৰি থাকো, আমাৰ মন হৃদয় সকলো আনন্দই ভৰি থাকে। তোমাৰ ভাৱনাৰ পৰা আমি যেতিয়া আঁতৰ হৈ যাওঁ, আমাৰ মনলৈ লোভ আহে, মোহ আহে, কাম আহে। সেইটো কাৰণে পৰমেশ্বৰক ক'লে, এনেকুৱা এটা জীৱন আমাক তুমি দিব নোৱাৰানে? যুগে যুগে সাধনা কৰিছে ঋষিসকলে, সাধকসকলে। বোলে কিয়? আমাক এনেকুৱা এটা জীৱন দিব নোৱাৰানে? বোলে কি? আমাৰ জীৱনৰ সমস্ত কামনাবিলাক জয় হৈ যাব পাৰে। তেতিয়া কৃষ্ণই আশীৰ্বাদ দি কি বুলি ক'লে? যে দাপৰ যুগত নন্দৰ গৃহত মই জগতৰ গোসাঁই গৈ তাত তুলি তালি ডাঙৰ দীঘল হোৱাৰ মই এটা সুযোগ দিম নন্দৰ গোকুলৰ প্ৰজাসকলক। মোক তুলি তালি ডাঙৰ দীঘল কৰিব। আৰু এই সুযোগটো দিবলৈ যাওঁতে মই তোমালোকক লৈ যাম কি কৰি? গোকুল ধামৰ গোপী কৰি। এই গোকুল ধামৰ গোপী হৈ তোমালোকে কেৱল মোকেই আকাশে বতাহে ধূলিয়ে বালিয়ে সেই জন্মত কেৱল মোকে দেখি থাকিবা। আৰু মোক যে তোমালোকে ইমান প্ৰেম কৰিবা, ইমান ভক্তি কৰিবা, ইমান শ্ৰদ্ধা কৰিবা, মই শৰতৰ ৰাতি কদম বৃক্ষৰ ওপৰত বহি মই মোৰ এই পঞ্চফুলৰ সেই শুকান বাঁহীটো মই যেতিয়া ফুকি দিম, তোমালোক নিদ্ৰাগত হৈ থকা অৱস্থাটো সাৰ পাই যাবা। এইটো কিন্তু অলপ তত্ত্ব নহয়। হা? ব্ৰহ্মা আদি যত জীৱক তেওঁ অচেতন কৰি শুৱাই থৈছে, এবাৰ বাঁহীটো বজাই গোকুলৰ সমস্ত গোপীক জগাই দিলে, ৰবই নোৱাৰিলে। মধ্য ৰাতি সকলো ৰাস ক্ৰিয়া কৰিবৰ কাৰণে গোকুল ধামলৈ, বৃন্দাবনলৈ, যমুনাৰ পাৰলৈ ঢাপলি মেলিলে। সেইকাৰণে ভগতিক চেষ্টা কৰিছে। কৃষ্ণ প্ৰাপ্তিটো ইমান সহজ বস্তু নহয়। জনমে জনমে সাধনা কৰিছে গোপীসকলে যে এই জনমত তুমি পৰম পুৰুষ, পৰম পবিত্ৰ শ্যাম সুন্দৰ কৃষ্ণ হৈ তুমি নন্দৰ গৃহত যেতিয়া লীলা কৰিবলৈ আহিবা, তেতিয়া তুমি কি হবা? তুমি গোপাল হবা। আৰু আমাক এই গোপালৰ মধুৰ মাখন নিৰ্মাণ কৰা আমাক একোগৰাকী গোপী কৰি দিবা। কৃষ্ণ নিজেই মাখন। মাখন মানে কি? মাখন মানে মধুৰ, কোমল আৰু নিৰ্মল। গাখীৰ মানে কি? গাখীৰত বহুতবিলাক উপকৰণ থাকে, ভাল আৰু বেয়া মিক্স হৈ। বৰ্জিত বস্তুখিনি তাত বহুত থাকে আৰু অমৃত তত্ত্বখিনিও তাত বহুতখিনি লুকাই থাকে। সেইটো কাৰণে অমৃতৰ তত্ত্বখিনিক মাখন ৰূপী, মধুৰ ৰূপী, কোমল ৰূপী, সৰল ৰূপী, নিৰ্মল কৰি নিষ্কাশন কৰিবৰ কাৰণে গোপীসকলে দধি মথাত লাগি গৈছিলে।
বস্তুখিনি বহুত ৰহস্যপূৰ্ণ হয়নে? এই জীৱনটো কি? এই জীৱনটো দুগ্ধময়, এই জীৱনটো কি? এই জীৱনটো অমৃতময়। এই অমৃতময় জীৱনত যদি কেনেবাকৈ আমি সংসাৰক মন্থন কৰিবলৈ লৈছোঁ, আমি যদি সংসাৰী হৈ ৰসাতললৈ যাবলৈ লৈছোঁ, তেতিয়াহ'লে আমাক একোৱে উদ্ধাৰ কৰিব নোৱাৰিব। বেদৰ গুপুত বিত্ত নাৰায়ণই দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত। জীৱৰ তাৰণ হেতু নাৰায়ণয়ে প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। গোবৎসবিলাকক আনন্দিত কৰাই নহয়, বৃন্দাবনৰ তিন তৰু লতিকা সমস্তখিনিকে আনন্দিত কৰিছে কোনে? ভগৱান কৃষ্ণই। এইবাৰ কৃষ্ণক আকাশ বতাহ সমস্ততে গোপীয়ে দেখিবলৈ ললে, যেনিয়েই চাই তেনিয়েই কৃষ্ণক হাঁহি থকা দেখিবলৈ ললে, হয়নে বাৰু? দধি মঠি থাকোঁতেও ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম কীৰ্তন কৰি থাকিবলৈ ললে। আৰু ইমান মাখন মঠে, মঠি আকৌ কি কৰে? শিখিৰাত থুলি আনি থয়। বোলে কিয়? যদি কৃষ্ণই চুৰ কৰি খায় কি হ'ব? হয়নে বাৰু? এতিয়া কৃষ্ণৰ মহিমাটো বুজাই দিছে আমাক। বোলে কি? দেখাকে কৃষ্ণই একোৱেই নাখায়। যদি কৃষ্ণই কিবা খাবলৈ হয় কেনেকে খাব? চুৰ কৰিহে খাব, লুকাইহে খাব। দেখাই কেতিয়াও একো বস্তু তেওঁ নেখায়। বোলে কিয়নো? বোলে মই পৰমাত্মা, মোৰ ভোক পিয়াহ তৃষ্ণা এইবিলাক একো নাই, অথচ মই পান কৰোঁ। বোলে কি? মোৰ ৰসময় ভকতিৰ অমৃত। এই ৰসময় ভকতিৰ অমৃত কাৰ দ্বাৰা পান কৰে? গোপীৰ দ্বাৰা পান কৰে। কেনেকে পান কৰে? গোপন তত্ত্বত, গোপীৰ হৃদয়ত ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ এই গোপীৰ হৃদয়ৰ তেওঁ মাখন পান কৰে। সেইটো কাৰণে সেই মধুৰ ঈশ্বৰ তত্ত্বটোৰ নাম দিয়া হৈছে কি? মাখন। আৰু সেইটো কাৰণে কৃষ্ণৰ এটা নাম কি? মাখন চোৰ। আমি এই গাখীৰৰ পৰা পেৰা মাখনখিনি বুলি ভাবিলে নহ'ব। আমাৰ হৃদয়ত যিমানখিনি নিৰ্মল ভাৱ আছে, আমাৰ হৃদয়ত যিমানখিনি পবিত্ৰ আচৰণ আছে, আমাৰ হৃদয়ত যিমানখিনি ঈশ্বৰৰ পবিত্ৰতা আৰু পুণ্য আছে, সেই গোটেইখিনি একেলগে কি হয়? ভগৱত তত্ত্বৰূপী মাখন হয়। সেইকণ মাখনহে কৃষ্ণই পান কৰে। এইটো কাৰণে ৰাজবিদ্যা ৰাজগুহ্য যুগত মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই এইবাৰ আঁতিগুৰি মাৰি বুজাই কৈ দিলে। বোলে কি? যদি মোক তুমি ভালদৰে বুজিব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ ভিতৰত চাবলৈ আৰম্ভ কৰা। বাহিৰত তুমি মোক চাবলৈ বিচাৰিলে কেতিয়াও নেপাবা। এইটো কাৰণে কি বুলি কৈছে? কুতৰ্ক শাস্ত্ৰ পঢ়ি বুদ্ধি হোৱা হত, বিমোহিত হোৱা বাদ কৰে ঈশ্বৰত। মোক নুবুজা আৰু নজনাৰ কাৰণেই কুতৰ্ক শাস্ত্ৰবিলাক পঢ়ি এইবিলাকতে পাণ্ডিত্য লাভ কৰিলো বুলি বহুত আশ্বস্ত হ'ব বিচাৰে। কিন্তু কি বুলি কৈছে? আসুৰী স্বভাৱ ধৰি ৰজতম গুণে হিংসাত্মক কৰ্মে দেৱ পূজে সি কাৰণে। মোক নজনাৰ কাৰণে আসুৰিক গুণবিলাকক ধাৰণ কৰি জীৱ বলি আদি দি হিংসা কৰ্ম কৰি মোক পূজা কৰিছো বুলি তেওঁলোকে ভাবে। আৰু এইবিলাকে কি কৰে বুলি কৈছে? নানা কৰ্ম কৰি মৰে চিত্ত নোহেতিৰ। এইবিলাক আসুৰি কৰ্ম কৰি তেওঁলোকৰ চিত্ত অস্থিৰ হৈ পৰে। বলি কাটি মাংস খাই পিয়ৰ ৰুধিৰ। এইটো কাৰণে নিজকে নিজে কাটি মাৰি খাই আছে, গমেই নাপায়। নিজকে নিজে কাটি মাৰি খাই আছে, গমেই নাপায়। এই ৰুধিৰ ৰূপী তেজে কি কৰে? তেজোময় তত্ত্বটো হ'ল মই কৃষ্ণ। প্ৰত্যেককে সেই শক্তিটোৰ দ্বাৰা মই চৈতন্য কৰোঁ। গতিকে তেনে তেজ যদি কেনেবাকে মই পান কৰোঁ বুলি দেৱ দেৱী দেৱতাৰ নামত যদি অৰ্পণা কৰি মোক যদি পূজা কৰিছো বুলি ভাবিছে, হে মধ্যম পাণ্ডৱ অৰ্জুন, সেই কুতৰ্কীজনৰ লগত তুমি বিবাদ কৰি কি লাভ আছে? তুমি তাৰ পৰা কোনো সদুত্তৰ কেতিয়াও পাব নোৱাৰে। সেইটো কাৰণে গীতা শাস্ত্ৰই আমাক সংশয় ছেদ কৰি দিব বিচাৰিছে। বোলে কি? সাত্বিক দ্ৰব্য, সাত্বিক ভাৱ, সাত্বিক গুণ সম্পন্ন ভক্তি, এইখিনি হ'ল কৃষ্ণক পূজা কৰাৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ। এতিয়া ভগৱান কৃষ্ণক আপুনি
5 বিধ 10 বিধ 11 বিধ যিমান দ্ৰব্য নিদিয়ক কিয়, যিমান গছ চাকি আপুনি কৃষ্ণৰ নামত জ্বলাই নিদিয়ক কিয়, যদি আপোনাৰ কায় অৰ্পণ কৰা নাই কৃষ্ণই সেইবোৰ একো নলয়। যদি আপোনাৰ বাক্য কৃষ্ণ দৰ্পণা হোৱা নাই কৃষ্ণই আপুনি দিয়া দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰে, হয়নে বাৰু? আৰু কৃষ্ণক যদি আপুনি মন আৰু প্ৰাণ এই দুটা বস্তু যদি লগত দি দিব পাৰিছে, ভগৱান কৃষ্ণই আপোনাৰ দ্ৰব্য একো গ্ৰহণ নকৰে। সেইটো কাৰণে এইবাৰ কৃষ্ণই কি কৰিলে, মোক সকলোৱে দিব বিচাৰে যাচি যাচি, মই নাখাওঁ, কিন্তু মই চুৰ কৰি খামগে। ক'ত? গোপীৰ গৃহত। গোপীৰ গৃহত কি চুৰ কৰি খাব? মাখন চুৰ কৰি খাব। কিয় গোপীৰ গৃহত চুৰ কৰি খায়? ইমান সাধক সন্ত সাধু মহন্তই কৃষ্ণক মন প্ৰাণ সমস্ত দি আছে, কৃষ্ণই নাখায়। অথচ গোপীৰ গৃহত গৈ ভগৱান কৃষ্ণই কিয় মাখন চুৰ কৰি খায়? শুই উঠিয়ে গোপীয়ে কয়, এইটো কাই মোৰ নহয়, এইটো তোমাৰ সেৱাৰ কাৰণে, হয়নে? আজি যি বাক্য ৰাখিম তোমাৰ নাম গুণ আৰু যশ, এয়া তোমাক প্ৰাপ্তিৰ কাৰণেই কৰিম। সেইটো কাৰণে কৃষ্ণৰ গীত গাবলৈ আৰম্ভ কৰে গোপীয়ে। আৰু কি কৰে? অন্তিমত কি কৰে? বোলে মোৰ মন আৰু প্ৰাণো তুমি। মই বুজি পাইছো, মোৰ প্ৰাণ, মোৰ মন প্ৰাণ কায় বাক্য সমস্তখিনি তুমি। তুমি এই জগতৰ নায়ক, তুমি এই জগতৰ ঈশ্বৰ, শ্যাম সুন্দৰ কৃষ্ণ হৈ তুমি নন্দৰ গৃহত আহি আমাক দেখা দিছাহি। সেইটো কাৰণে তোমাৰ মধুৰ অধৰ অমৃত আমি পান কৰিব বিচাৰো। কৃষ্ণই কি কৰে? মোক দিব নালাগে, তেতিয়াহ'লে মই চুৰ কৰি খামগে, হয়নে বাৰু? গতিকে মাখন চুৰ তত্ত্বটো বুজি পাব লাগিব। আমাৰ লগত ঈশ্বৰে জন্ম হওঁতেই কেইটামান ভাল বস্তু দি পঠিয়াইছিলে। কি ভাল বস্তু দি পঠিয়াইছিলে আমাৰ লগত? যে আমি অবোধ আছিলো, আমি ভাল বেয়া উচিত অনুচিত একো বুজিয়েই পোৱা নাছিলো, আমাৰ বাক শক্তি নাছিলে, হয়নে? আমি চাব পাৰিছিলো কিন্তু উত্তৰ দিব নোৱাৰিছিলো, হয়নে? যিটোকে দেখো সেইটোকে সঁচা বুলি ভাবিছিলো, চকুৰে যিটোকে দেখো সেইটোকে সঁচা বুলি ভাবিছিলো। সঁচা মিছা আমি এইবিলাক একো বুজি পোৱা নাছিলো। এই মধুৰ জীৱনটোত যেতিয়াই ৰজগুণ তমগুণ এই বিলাক যেতিয়াই গভীৰ হৈ যাবলৈ ললে, আমি কৃষ্ণৰ পৰা ক্ৰমান্বয়ে আঁতৰ হৈ যাবলৈ ললো। বোলে কি? তুমি দিছিলা সৰল নিৰ্মল কৰি, ডাঙৰ হোৱাৰ লগে লগে আমি জটিল হবলৈ আৰম্ভ কৰিলো, হয়নে বাৰু? জটিলতাৰ পৰা আঁতৰ হ'ব লাগিব সৰলতা, হয়নে? দৃঢ়তাৰ পৰা মুক্ত হ'ব লাগিব কোমলতা, হয়নে? আৰু অপবিত্ৰতাৰ পৰা আমি মুক্ত হ'ব লাগিব কি? নিৰ্মলতা। সৰলতা, কোমলতা আৰু নিৰ্মলতা, এই তিনিটা তত্ত্বক একেলগে মাখন বুলি কোৱা হয়। এই মাখন ৰূপী মধুৰতাখিনি কি কৰে? কৃষ্ণই চুৰ কৰি খায়। দিলেও নাখায়, চুৰ কৰি খায়। কি খাই বুজিব লাগিব, হয়নে? আমাৰ কায় বাক্য মন আমি সিমান শুদ্ধ কৰিবলৈ, আমি আচৰণ কৰিবলৈ আমি অনুশীলন কৰিব লাগিব। কি কৰিব লাগিব? ভগৱান কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ভগৱান কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে ভগৱান কৃষ্ণই গীতা শাস্ত্ৰতে কৈছে, বোলে কি? বোলে ইয়াৰ মহিমাটো বিপৰীত। বোলে কি? যিটো মন তুমি কেতিয়াও দমাব নোৱাৰা, যিটো অহংকাৰ, যিটো কোনোদিন তোমাৰ পৰা আঁতৰ হ'ব নিবিচাৰে, যিটো জেদ ভাৱে তোমাক সদায় একে ঠাইতে ফুটি ফুটি ৰাখি থয়, এই সমস্তবিলাক মই চুৰমাৰ কৰি দিম। বোলে কিয়? যেতিয়া তুমি মুঠ ভকতি কৰিবলৈ আৰম্ভ কৰিবা। মুঠ ভকতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তোমাৰ লগত থকা অজ্ঞান, অবিদ্যা, জেদ, ভেদ, এই সমস্তখিনি মই তোমাৰ পৰা কি কৰিম? আঁতৰ কৰি দিম। এয়াই কৃষ্ণৰ আত্মিক শক্তি। সেইটো কাৰণে কৃষ্ণৰ গুণ যশ আৰু লীলা এয়া প্ৰকাশ হৈছে ক'ত? গীতা শাস্ত্ৰৰ আগত। এ মোক জানিবাৰ তাৰ চকু ভৈল শাস্ত্ৰ, এ শাস্ত্ৰ জ্ঞান জানিবাৰ এ পণ্ডিতে সে পাত্ৰ।
হে ৰাম প্ৰহে মাত শাস্ত্ৰ তত্ত্ব এ নকৰে বিচাৰ এ শাস্ত্ৰ গৰ্বে বাঢ়ে আৰু হে মদয় অহংকাৰ। শাস্ত্ৰজ্ঞ কোনজন? শাস্ত্ৰজ্ঞ সুখ। শাস্ত্ৰজ্ঞ কোনজন? শাস্ত্ৰজ্ঞ মৈত্ৰেয় ঋষি। কিয়? ভাগৱতৰ দৰে ভগৱন্তৰ বাংময় মূৰ্তি শাস্ত্ৰক জনাৰ পাছতো বিদুৰক কি বুলি কৈছে মৈত্ৰেয় ঋষিয়ে? হেৰা বিদুৰ, পৰম পবিত্ৰ কৃষ্ণৰ কথা কোনেও জানি বুজি শেষ কৰিব নোৱাৰে। এইজন কৃষ্ণক যে আমি সেৱা আৰু উপাসনা কৰিবলৈ যে আমি পাইছো, এয়াই আমাৰ ডাঙৰ ভাগ্য, হয়নে? ঈশ্বৰৰ সমস্ত জ্ঞান লাভ কৰাৰ পাছতো শুকমুনি আৰু মৈত্ৰেয় ঋষিয়ে কি বুলি ক'লে যে হে ভগৱান, তোমাক যে একো চিনি আৰু বুজি নাপালো। অৰ্থাৎ ঈশ্বৰ জ্ঞানৰ পৰা তেওঁলোকৰ কি হৈ গ'ল? সমস্ত অহংকাৰ মুক্ত হৈ গ'ল। এতিয়া গীতা শাস্ত্ৰত অৰ্জুনক কি বুলি কৈছে? পঢ়ে মাত্ৰ শাস্ত্ৰ তত্ত্ব নকৰে বিচাৰ। শাস্ত্ৰ পঢ়ে, কিন্তু শাস্ত্ৰত লুকাই থকা তত্ত্বটো নিজে বিচাৰ কৰি নলয়। আৰু কি হয়? শাস্ত্ৰৰ অহংকাৰত পৰি মই বহুত জানিলো বুলি ভাবি লয়। মই বহুত জনাটোতকৈ অজ্ঞান আছেনে বাৰু কিবা? হয়নে বাৰু? আমি কেইটা কথাটো জানো বুলি নিজক প্ৰশ্ন কৰিলেই হ'ল, হয়নে? এই জগতত যতখিনি জ্ঞান বিজ্ঞান তদং ৰহস্য আছে, তাৰ যদি অকণমান ধূলি বালিও যদি বুটলিব পৰা যায়, তেতিয়াও আমাৰ ডাঙৰ লাভ হ'ব, হয়নে বাৰু? ইয়াতে জ্ঞানৰ সমুদ্ৰখন ইমান গভীৰ আৰু ইমান বিশাল, তাতে ভগৱত জ্ঞান, ঈশ্বৰ জ্ঞান। তো অৰ্জুনক কৈছে, কি বুলি কৈছে কৃষ্ণই? বোলে ৰাজবিদ্যা, এইটো জানি বুজি শেষ কৰিব নোৱাৰা। ৰাজগুজ্য, মই নিদিলে কোনেও নাপায়, মালিক মই, হয়নে বাৰু? এই গভীৰ অনুভৱখিনি আমাৰ হৃদয়ত হ'ব লাগিব। সেইটো কাৰণে আমাৰ গুৰু ধৰ্মত কি কৰিছে? বোলে ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ হ'লেও আগতীয়াকৈ ভকতত আজ্ঞা আৰু আশীৰ্বাদ লৈ ল'বা। কিয় সেইটো দিছে আমাক? আজ্ঞা আৰু আশীৰ্বাদটো লৈ ল'বলৈ কিয় দিছে? নহ'লে আমাৰ অহংকাৰ আহিব। নহ'লে আজ্ঞা নোহোৱাকৈ কৰিলে আমাৰ অহংকাৰ আহিব, অজ্ঞান আহিব, অবিদ্যা আহিব, হয়নে নহয়? সেইটো কাৰণে এই শাস্ত্ৰক আমি ক'ত স্থান দিব লাগিব? আমাৰ মস্তকত স্থান দিব লাগিব, হয়নে বাৰু? এই শাস্ত্ৰ আমি মস্তকত যদি স্থান দিওঁ, তেতিয়া ইয়াৰ আশীৰ্বাদ পাম আৰু তেতিয়া আমি ইয়াৰ ভগৱন্ত প্ৰভুৰ কৃপা লাভ কৰিম। এই পণ্ডিত বুলি আমান্য কৰে সৰ্বলোক, এ মনে বাহে অহংকাৰ, হে নজানয় মোক, এ লোক কহয় আপোনাত নাহি তাৰ, হে যেন গন্ধ পশু বেছি, হে পৰ উপকাৰ, সুৰঘান বস্তুক পশু শৰীৰত ধৰে, এ তাৰ কাৰ্য নাহি পৰে, হে উপভোগ পৰে, এ গদৰ ভেব হয় যেন এ চন্দনৰ ভাৰ, পিঠিত চন্দন গন্ধ হে নপাও তাৰ। আৰু কি উদাহৰণ দিব? হা? চন্দনটো কোনে পিচিছিলে? চন্দন পিছা কামটো কৰিছিলে কুজি বুঢ়ীয়ে। প্ৰথমতে কালে পিচিছিলে? কংসলে পিচিছিলে। ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে প্ৰথম চন্দন পিচিছিলে, হয়নে বাৰু? তাৰ পাছত কি কৰিলে? যে তোক চন্দন পিন্ধাই একো লাভ নাই, এয়া চন্দন কৃষ্ণক পিন্ধাব লাগিব, হয়নে বাৰু? তেনে চন্দন ৰূপী সুগন্ধিত বস্তুটো কি? ঈশ্বৰ কৃষ্ণত সপেম ভকতি। ঈশ্বৰ কৃষ্ণত সপেম ভকতিটোৱেই হ'ল সুগন্ধি চন্দন। এই সপেম ভকতিৰ কাৰণে ঈশ্বৰে আমাক কি দিছে? এই আমাক জীৱনটো দিছে। কিন্তু আমি এই চন্দনৰ ভাৰখন পাই কি কৰিলো? গাধৰ নিচিনাকে পৃথিৱীত এই চন্দনখিনি বজা কৰি ললো।
কি বোজা? এই সংসাৰৰ বিষয় বন্ধনৰ বোজাটো। মোক লাগে, মোৰ পুত্ৰ, মোৰ কন্যা, মোৰ ঘৰ, মোৰ দুৱাৰ, এইবিলাক কি? এইবিলাক হ'ল গাধৰ পিঠিত চন্দনৰ বোজা। কিমান ধুনীয়াকে আমাক বুজাইছে, নহয়নে বাৰু? গতিকে গাধৰ পিঠিত চন্দনৰ বোজা হলে নহব। কি হব লাগিব? ভকতৰ হৃদয়ৰ পৰা চন্দনৰ সুগন্ধি প্ৰকাশ হব লাগিব। এই সুগন্ধি কোনে পাব? ভগৱান কৃষ্ণই পাব। এইটো কাৰণে এই পণ্ডিত অৰ্থ অজ্ঞানে তত্ত্ব জানে, এ মুহূৰ্ত থাকিয়া তভু এ বখা নয় আনে। শাস্ত্ৰত জানিলে বুজিলে যে ময়েই ঈশ্বৰ, মোক ভক্তি কৰাটোতকে শ্ৰেষ্ঠ বস্তু একো নাই, হয়নে? কিন্তু কি কৰিলে? মোৰ তত্ত্বটোক গভীৰকে বুজি নাপালে। কি কোৱা? বোলে ঋণংকিতা ঘিতং পিবেদ যাৱত জীৱন সুখং ভৱে। ঋণ কৰি হলেও ঘি হোৱা জীৱনটো সুখেৰে পাৰ কৰা, হয়নে নহয় বাৰু? আৰে এই জীৱনটো ভোগৰ কাৰণে নেকি? এই জীৱনটো বিলাসৰ কাৰণে নেকি? এই জীৱনটো কিহৰ কাৰণে? হৰি সেৱাৰ কাৰণে। হৰি সেৱাতকে ডাঙৰ সুখ এই জীৱনত বেলেগ নাই। এই পাকে যাকে যাই যদি সন্তৰ সমাজ, এ মূৰ নাম স্মৰি বাকো এ তাতো কৰেলা। কৃষ্ণই চব জানে, কিয়? অন্তৰ্যামী যে। পণ্ডিত বুলি নিজকে ভাবিছে, মোৰ কথা দুই চাৰিটা জানিছে। সন্ত সমাজত যেতিয়া মোৰ নাম গুণ লৈছে, তেওঁ তাত সোমাই সেৱা কৰিবলৈ হৃদয়ত সেইখন তেওঁৰ শক্তি নাই। বোলে কি? মই আকৌ তোমালোকক কিয় সেৱা কৰিম? মই নিজেই পণ্ডিত, মানে বাৰু? এই কপট স্বভাৱটো কোনে জানে? কৃষ্ণই জানে। সেইটো কাৰণে অৰ্জুনক বুজাই গৈছে যে সৎগুৰু সন্ত মহন্ত সাধুৰ চৰণ লবা, হয়নে? কপট ভাৱযুক্ত পণ্ডিতক কেতিয়াও তোমালোকে প্ৰশ্ৰয় নিদিবা। তেওঁৰ লগত জ্ঞান থাকিব পাৰে, কিন্তু এই জ্ঞানত কি আছে? মোৰ পৰা আঁতৰ কৰা অহংকাৰ আৰু অবিদ্যা আছে। এই অহংকাৰ আৰু অবিদ্যা থকা ঠাইলৈ তোমালোক নেযাবা। সেইটো কাৰণে সাধু সন্তৰ সংগত ভগৱান কৃষ্ণৰ গুণ নাম আমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। হে যিমতে ভজিমে হে শাস্ত্ৰ বোলে ৰাম কৃষ্ণ নাথাকি গৈছে। হে ৰাম লোকে নাম স্মৰে শুনি হে উখমিষ কৰে, এ লাজত থাকিয়া সিটো এ কাব্য কোশ পঢ়ে। বেলেগে মোৰ নাম লৈ আনন্দ কৰা দেখি তেওঁ কি কৰে? তেওঁ কবিৰ পাণ্ডিত্য তেওঁৰ লগত আছে কাৰণে তেওঁ সেই কাব্য কোশ পঢ়ি আনন্দ ল'ব বিচাৰে। তাত কি আছে? তাত ঈশ্বৰৰ কথা নাই, তাত সংসাৰৰ কথা আছে, হয়নে? বন্ধনৰ কথা আছে কাব্য কোশত, ঈশ্বৰ তত্ত্বৰ কথা নাই। কিন্তু ঈশ্বৰৰ সুমধুৰ ৰাম কৃষ্ণ নাম লৈ ভকতে যেতিয়া আনন্দ কৰা দেখে, তেওঁ সেই আনন্দৰ ভাগৰ পৰা নিজকে আঁতৰ কৰিব বিচাৰে। বোলে কি? মই বোলে ডাঙৰ সাহিত্যিক পণ্ডিত, মোৰ কবিতাই গোটেই জগতকে মোহিত কৰিছে, হয়নে বাৰু? কৃষ্ণই এনে অহংকাৰ ভাল নেপায়। এই বোলে ৰাম কৃষ্ণ নাম এ স্মৰণৰ সুখ, এ স্মৰণ সুখৰ এহিলা যে মিছা মান মনে এ ভটকে মাতৰ যেন শাস্ত্ৰ জ্ঞান হোৱে ঈশ্বৰত চিত এক দেৱ অমৰ যে এ পিলে কমৰি এ যিমতে ভজিবে মোক এ শাস্ত্ৰ কহে তাক এ পণ্ডিতৰ আগত
লাগে পুচিবা এ পঢ়িয়া শাস্ত্ৰক মোক কৰে বিবিচাৰ এ পঢ়ি বিঠা দুখ পাইল এ চোৰে দিয়া ভাৰ অ কিমতে ভজিব মূৰ্খে অ যদিহে নবোলা এ কোন শাস্ত্ৰ পঢ়ি মোক এ ভজিলা পিংগলা বেচাইনো কি শাস্ত্ৰ পঢ়ি তেওঁক বুজিছিলে মানে বাৰু কেৱল তেওঁৰ নাম গুণ আৰু যশ ৰাম নাম এই অনাচাৰী গোৱালীয়ে কাম বুদ্ধি ভাবে নিষিদ্ধ নচাই মোক এ ভজি গতি পাৱে এ মাক যিটো সুজানি ভজে এ মোক যিটো জানি ভজে এ মুখ্য মাতি হয় অ সেহি মোহৰ তত এ স্বৰূপ জানয় অ হেন জানি বুধজনে তেজিয়া নকাম এ আলাসতে জীয়া ডাকি ভোলা ৰাম ৰাম হৰি নাম ৰাম। এতিয়া জুমুৰি চন্দ গীতা শাস্ত্ৰৰ নৱম অধ্যায়টো পদচন্দত নিবন্ধন কৰোঁতে ইয়াৰ কলেবৰ অলপ বিশাল হৈছে মোৰ ভকত যিটো হয় অ দৈবী পকি লাগলয় অ যিটো হৈ অনন্য শৰণ এই সৰ্বদায়ে নুগুচে স্মৰণ এই ব্ৰহ্মবদী যিটো জানে অ অনাদি ঈশ্বৰ বুলি মানে উৎসৱন কীৰ্তন সদা কৰে হে আন নাজানয় মুত পৰে এ মূৰ পূজা অৰ্চনা তৰত ও সেহি ৰম ভৈল ব্ৰত মূৰ চৰণ কমনে ধৰি দণ্ডৱতে নমে পৰি হে আন সবে কৰিলে ত্যাগ সেহি পৰম মহাভাগ। এতিয়া কেনেকে বুজিবলৈ কৈছে কৃষ্ণক গীতা শাস্ত্ৰত বোলে সমস্ত যিমান শাস্ত্ৰৰ নয় আৰু বিচাৰ আছিলে সমস্তবিলাক তুমি সাৰ বুলি যদি গ্ৰহণ কৰিব বিচাৰিছা মোৰ অৰুণ চৰণত তুমি ধৰা মোৰ ৰাতুল চৰণত ধৰি তোমাৰ কায় বাক্য মন সমস্ত অৰ্পণা কৰা মোৰ নাম গুণেৰে সৈতে কেৱল মোক নমস্কাৰ কৰা মোক পূজা কৰা মোক উপাসনা কৰা তুমি আৰু মই যেন এক হৈ গৈছো এই কথা তুমি হৃদয়ত উপলব্ধি কৰা। কাক কৈছে কথাষাৰ অৰ্জুনক কৈছে। তুমি এনেকে কান্দিব নালাগিছিল নহয় মই আনন্দময় কৃষ্ণ তোমাৰ ৰথৰ সাৰথি হৈ থাকোতে তুমি হুক হুককে কন্দাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো। তেওঁ অৰ্জুনে কি কৰিছে অৰ্জুনে এইবাৰ মিচিক হাঁহিছে আনন্দ প্ৰকাশ কৰিছে দুই চকুৰে তেওঁ চকু পানী বৈ গৈছে কৃষ্ণৰ চৰণত ধৰি তেওঁ বাৰে বাৰে হে কৃষ্ণ তোমাৰ চৰণ পালো তোমাৰ সান্নিধ্য পালো তোমাৰ গুণ পাইছো তোমাৰ যশ পাইছো মোক আৰু কি লাগিছে তুমিয়েই মোৰ গুৰু তুমিয়েই মোৰ ইষ্ট তুমিয়েই মোৰ ঈশ্বৰ তোমাক পাবৰ কাৰণে কতই যে কিমান যুগ যুগ সাধনা কৰে এনে পৰম পবিত্ৰ জগতৰ ঈশ্বৰ কৃষ্ণৰ মই তোমাৰ কৃপাৰ বাবে তোমাৰ চৰণ পাইছো তোমাৰ মুখৰ মই অমৃত বাণী পাইছো
তোমাক বুজিলে আৰু কাকো বুজিবৰ প্ৰয়োজন নাই, এই উপদেশ পাইছো আৰু ইয়াতকে মোক কি লাগিছে। ক'ত কৈছে এয়া কথা? নৱম অধ্যায়ত কৃষ্ণক একান্ত চিত্তে ভুজিবলৈ দিয়া যিটো উপদেশ, সেইটো ৰাজগুহ্য। এইটো জ্ঞান ভগৱান কৃষ্ণৰ বাহিৰে বেলেগ কোনো ঋষি, কোনো মুনি, কোনো তপস্বীও কেতিয়াও কাকো দিব পৰা নাছিলে। এই আনসবে কৰিলে ত্যাগ, সেহিহে পৰম মহাভাগ। মোক নানা ভাবে পূজে পুন, তাক কহো শুনি অৰ্জুন। ৰাম জ্ঞান যজ্ঞে কত মোক ভজে, সবাতো ঈশ্বৰ বুলি পূজে। নিবৃত্তি কচাহে সিটো লোক, চাৰি উপকাৰে ভজে মোক। এই অৰ্জুন, মোৰ আটাইতকৈ ডাঙৰ স্বৰূপটো কি? মোৰ ভক্তি। কিন্তু মোৰ ভক্তিৰ স্বৰূপৰ উপলব্ধি কিহেৰে হয়? ভক্তিৰ জ্ঞানেৰে হয়। মোৰ ভক্তিৰ জ্ঞান যিজনৰ হয়, সেইজনে কি কৰে? জ্ঞান যজ্ঞৰ দ্বাৰা। যজ্ঞ মানে কি? কৰ্ম। জ্ঞান কৰ্মৰ দ্বাৰা তেওঁ কি কৰে? এই জগতৰ প্ৰতিটো বস্তুতেই মোৰ সত্তাৰ উপলব্ধিক তেওঁ অনুভৱ কৰিব বিচাৰে। জগতৰ প্ৰতিটো বস্তুতেই মোৰ উপস্থিতিক তেওঁ কি কৰিব বিচাৰে? প্ৰত্যক্ষ কৰিব বিচাৰে। আৰু সেইজন মহান যোগীয়ে মোৰ উপস্থিতিক যে তেওঁ সদায় অন্তৰৰ অনুৰাগেৰে সৈতে উপলব্ধি কৰিব বিচাৰে, সেইজনৰ লগত মই কি হওঁ? মই তেওঁৰ অন্তৰত ৰহস্য হৈ পৰোঁ। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে বুলি। কত ভজে কম একে মন হুই, ব্ৰহ্ম বিনে নজান দুই। অৰ্জুন, এই যিজন মই তোমাক জ্ঞানীৰ কথা কলো, যিজন আত্মজ্ঞানী, আত্মদৰ্শী, যিজনে জ্ঞান ভক্তিৰ যজ্ঞৰে সৈতে মোক পূজা কৰে, সেইজন কেনেকুৱা জানা? সেইজনে গোটেই জগতখনকে মই বুলি ভাবে। বোলে গোটেই জগতখনক, গোটেই বস্তুবিলাককেই মই বুলি ভাবি লোৱাৰ যিটো জ্ঞান, সেইটো কি জানা? সেইটোৱে হ'ল ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব। তেওঁ এই জগতখনক ব্ৰহ্মময়, মোৰ কাই বুলি, মোৰ তত্ত্ব বুলি, মোৰেই অংশ বুলি তেওঁ হৃদয়ত কি কৰে? অনুভৱ কৰে। তেওঁ অৰ্জুনেও কৰিব লাগিব। সেইটো কাৰণে অৰ্জুনক এই কথাখিনি তেওঁ কৈছে। কত ভিন্ন কৰি ভজে চিতে, ঈশ্বৰ এন্তে মই তান ভিতে। সেৱ সেৱ কৰ বুদ্ধি যাৰ, ভক্তিৰ পৰম দাৰ। মুখ মুখ মোহৰ বিভূতি, তাত ভজে মুত কৰি বুদ্ধি। অৰ্জুন, এইজন কৃষ্ণ জ্ঞান শ্ৰেষ্ঠজনে, যিজন আত্মজ্ঞানী, সেইজনে মোক আৰু কেনেকে ভজে জানা? শ্ৰেষ্ঠ শ্ৰেষ্ঠ বস্তুবিলাকৰ মাজত মোক দেখা পায়। এই শ্ৰেষ্ঠ বস্তুবিলাকক মোৰ বিভূতি বুলি ভাবে, মোৰেই অংশতত্ত্ব বুলি ভাবে। আৰু সেইটো কাৰণে মোক যে তেওঁ দেখা নাপায়, সেই সকলোকে মই বুলি তেওঁ শ্ৰদ্ধা ভক্তি কৰে। কিমান গভীৰ কথা এইটো। অৰ্থাৎ কৃষ্ণৰ মূৰ্তি পূজাৰ কথা কোৱা নাই কয়া, চৈতন্য মূৰ্তি। বোলে কি? যিজনে তোমাক ঈশ্বৰ কৃষ্ণৰ ৰহস্য ভগৱতীৰ জ্ঞান দিছে, সেইজনকো কৃষ্ণৰ দৰে ঈশ্বৰ জ্ঞান কৰিবলৈ শিকাইছে। কাক? অৰ্জুনক। ইন্দ্ৰ চন্দ্ৰ অনন্ত বৰুণ, বহু ৰূপে মোক ভজে পুন। যিটো ভজে বুলি বুলি সৰ্বাত্মক, বিষ্ণুময় দেখি জগতক। নাম পতংগ বিহংগ যত প্ৰাণী, সবাতো ভজয় ব্ৰহ্ম জানি। পূজা কৰাৰ কথা কোৱা নাই, উপলব্ধি কৰাৰ কথা কৈছে। ক'ত? ভাগৱতৰ ৫ম স্কন্ধত। কোনে এই ব্ৰহ্মময় ঈশ্বৰ জ্ঞানৰ উপলব্ধি কৰিছিল? জড়ভৰতে। যেতিয়া ৰঘুগণ ৰজাৰ দোলাখন তেওঁ কঢ়িয়াই লৈ গৈছিলে,
সন্মুখত যেতিয়া কীট পতংগ এটা দেখিছিলে তেওঁ থমকি ৰৈ দিছিলে বোলে কিয় এই চৈতন্য শক্তিটো ঈশ্বৰ কৃষ্ণৰ কৃষ্ণৰ শক্তাৰে চৈতন্য হৈ থকা এই কীটটোক মই নমন কৰিছো বোলে কিয় এওঁৰ লগত থকা আত্মাই হ'ল মোৰ ঈশ্বৰ কৃষ্ণ সেইটো কাৰণে খন্তেক ৰৈ দিলত ৰহুগণৰ টিঙিচকে মাৰিলে দোলাখন লৰাই দিলত খং উঠি গ'ল আৰু কি কৰিছে জড়ভৰতক ভয় খুৱাবলৈ যত্ন কৰিছে আৰু জড়ভৰতে কি কৈছে বোলে তুমি কি ভয়ৰ কথা কৈছা এই জগতত কি বস্তু আছে ভয় কৰিব লগা তুমি আজিহে ৰজা কাইলৈকে কৰি পৰিবা তুমি কেইদিনৰ ৰজা এই পৃথিৱীৰ ৰজা হৈ কোনে কেইদিন বৰ্তি আছে যিসকল সদায় বৰ্তি নাথাকে সেইসকলক ভয় কৰাৰ কি অৰ্থ আছে হয়নে বাৰু তেতিয়াহে ৰহুগণে চিনি পালে জড়ভৰতক বোলে কি এইজনেই মোৰ কপিল ভগৱান যিজনক মই শৰণ ল'বলৈ আহিছিলো শৰণ ল'বলৈ অহা ঈশ্বৰজনে মোক কান্ধত তুলি ল'লে মই গমেই নাপালো হয়নে বাৰু গতিকে ঈশ্বৰ জ্ঞান যদি আমাক কোনোবাই দি দিছে সেইজনে আমাৰ ভগৱান শাস্ত্ৰই বুজাইছে কেনেকুৱা ঈশ্বৰ জ্ঞান দিছে যে সমস্ত জীৱতে সমস্ত প্ৰকৃতিতে তুমি ঈশ্বৰক অনুভৱ কৰিবা এইটো কাৰণে বৃন্দাবনৰ গোপীসকলে কি কৰিছিলে বিৰিখ পূজা নকৰিব সেয়া কৰিবলৈ কোৱা নাই আকৌ হয়নে বাৰু বিৰিখৰ পাতবিলাকক স্পৰ্শ কৰি কৰি কৃষ্ণ নাম জপ কৰি কৰি বিৰিখৰ স্পন্দনত কৃষ্ণৰ স্পন্দন অনুভৱ কৰিছিলে হয়নে বাৰু যমুনাৰ কুলু কুলু প্ৰবাহ হৈ থকা জলত বৃন্দাবনৰ গোপীসকলে সেই জলত স্পৰ্শ কৰি কৃষ্ণৰ নাম লৈ লৈ কৃষ্ণৰ স্পন্দন তেওঁলোকে হৃদয়ত অনুভৱ কৰিব বিচাৰিছিলে সেই অনুভৱটোকে এতিয়া অৰ্জুনকো কৰিবলৈ শিকাইছে মই সমস্ত প্ৰকৃতিতেই সৰ্বাত্মক সৰ্বশ্ৰেষ্ঠ একমাত্ৰ ঈশ্বৰ হৈ ময়েই বিৰাজমান হৈ আছো মোক তুমি ক'তো পটককৈ এনেদৰে দেখা নোপোৱা কিন্তু সমস্ততে মই আছো লুকাই অৰ্জুনক কি কৈছে মোক গভীৰভাৱে তুমি অনুভৱ কৰিবলৈ অভ্যাস কৰা গীতাৰ ৯ম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যোগ এই জীৱন্ত কালতেই আমাৰ মুখ্য সুখৰ আনন্দ লাভ হ'ব লাগিব এইটো জনমতে আমি ভগৱান কৃষ্ণক কায় বাক্য মন এক কৰি আমি শৰণ লৈ সেইজন ভগৱান কৃষ্ণক আমি জনমে জনমে ভজিবলৈ পাব লাগিব বুলি আমি তেওঁক আমি কি কৰিব লাগিব ভক্তি শ্ৰদ্ধা আৰু উপাসনা কৰিব লাগিব ভগৱান কৃষ্ণত ভক্তি এটা জন্মৰ হ'ব নালাগে ভগৱান কৃষ্ণত ভক্তি এটা দিনৰ হ'ব নালাগে ভগৱান কৃষ্ণক যদি আমি ভক্তি কৰিবলৈ অনুশীলন কৰিছো তেতিয়াহ'লে তেওঁক আমি সদায় ক'ব লাগিব যে জনমে 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 কেৱল যাতে তোমাৰ চৰণকে উপাসনা কৰিবলৈ পাওঁ হয়নে বাৰু এটা জনমত ভক্তি কৰি কৃষ্ণক কোনেও পাব নোৱাৰে হয়নে বৃন্দাবনৰ গোপীসকলেও বহুতটা জনম ল'ব লগা হৈছিলে কৃষ্ণক পাবলৈ গতিকে আমি এইটো জনমত যদি কেনেবাকৈ অকণমান কৃষ্ণৰ প্ৰেম কৃষ্ণৰ ভক্তি আমি যদি অনুশীলন কৰিব পাৰিছো ইয়াৰ পাছৰ জন্মটো আমাক ভগৱান কৃষ্ণই তেওঁৰ চৰণ সেৱা কৰাৰ অকণমান সুযোগ দিব হে ৰাম হে জনমতে মই শেষকল কহোতাক শুনা মহাবল তপ জপ যজ্ঞ মহাদান শ্ৰাদ্ধ মন্ত্ৰ নিয়ম বিধান ৰাম শ্ৰুব সুচয় অগ্নিহোম ঘৃত মই বিনে নাহি কদাচিত যজ্ঞত যিবিলাক বস্তু লৈ মোক যজ্ঞ পুৰুষক সাধনা যে কৰে সেই দ্ৰব্য কাৰণবিলাক চব ময়েই কিয় মোক যে অৰ্পণা কৰিবলৈ লৈছে হে ৰাম জগতৰ মই পিতা মাতা সবাৰো কাৰণ বীজদাতা গোটেই জগত ব্ৰহ্মাণ্ডৰ ময়েই পিতা মাতা সমস্তবিলাক মোৰ পৰাই উৎপত্তি হৈছে আৰু মোতেই লীন যাব হে অৰ্জুন তুমি এই কথাটো অনুভৱ কৰা হে ৰাম বহু জানিবাৰ জ্ঞানময়
অপবিত্ৰ ৰূপে মোকে শেষ কয় ঋগ যজু সামবেদ তিনি মুহুৰ মুখৰ প্ৰিয় বাণী বেদৰ প্ৰণৱ যাক বোলে সূক্ষ্ম ৰূপে মুহুৰ কেৱলে বেগ তিনি ভাগৰ কথাই আনিছে অথৰ্ব ভাগ নাই অনা হয়নে অথৰ্বত কি আছে অথৰ্বত বাংগী ৰস আছে অথৰ্বত বাংগী ৰস আছে অৰ্থাৎ কোলা যাদু বেয়া বস্তুবিলাক আছে সেইটো কাৰণে তিনি বেদৰ তত্ত্বটোহে আনি দিলে বোলে কি ঋক যজু আৰু সাম এই সমস্ত বেদৰ তত্ত্বত মই তিনি গুণৰ অহংকাৰ তত্ত্বৰ পৰা মুক্ত হৈ বগৈ আছো কামোৰা কিন্তু নাই পিন্ধে ভৰি যায় সময় হৈছে নেকি বাৰু আমি কিন্তু আপোনালোকে ৰাখিবলৈ নকলে আকৌ গোটেই ৰাতি কৰি থাকিম আকৌ দেই আমি ৰ'ব নোৱাৰো হা আহক সেইখনতো সদায় উঠলি থকা সংসাৰে সেইখনতো উঠলিয়ে থাকে ন সদায় হা কৃষ্ণক ঠেকেচ মাৰি পেলাই গাখীৰ নমাবলৈ যোৱা ব্যৱস্থাটো সেইটোৱে নহয় জানো হে ৰাম ঋগ যজু সামবেদ তিনি মুহুৰ মুখৰ প্ৰিয় বাণী বেদৰ প্ৰণৱ যাক বোলে সূক্ষ্ম ৰূপে মুহুক কেৱলে হে ৰাম সুহৃদ সুন্দৰ প্ৰভু স্বামী গতি নাতা সাক্ষী অন্তৰ্যামী সজোপা লোকৰো সংহাৰ মুত বিনে নাহি কিছু আৰ হেৰা তিনি বেদৰ তত্ত্বটো বুজি লোৱা বোলে কি ঋগ ঋগ মানে কি মোৰ বাক্য যজু বোলে যজু মানে কি মোক ভজিব পৰা কৰ্ম হয়নে আৰু সাম বোলে সাম মানে কি সাম মানে হ'ল মোৰ শব্দৰ ঈশ্বৰ তত্ত্ব সমানে হয়নে গতিকে ঋগ যজু সাম এই তিনিটা তত্ত্ব মই কি হৈ আছো উ ম ম সেইটো কাৰণে মই কি হওঁ মই হওঁ ওমকাৰ বোলে কি মই ঋগ যজু আৰু সাম এই তিনিটা তত্ত্বত মই তিনি গুণত ৰচনা হওঁ সেইটো কাৰণে মই কি মই হলো প্ৰণৱ বোলে কি প্ৰাণৰ তত্ত্ব প্ৰণৱ মানে কি প্ৰণৱ মানে প্ৰাণৰ তত্ত্ব প্ৰাণ কি বোলে প্ৰাণ হ'ল পীতাম্বৰ প্ৰাণ নিৰ্গুণ কিন্তু প্ৰাণৰ তত্ত্বটো ক'ত প্ৰকাশ হয় গুণত প্ৰকাশ হয় বৰ ডাঙৰ তত্ত্ব সেইটো কাৰণে শাস্ত্ৰই প্ৰণৱৰ ব্যাখ্যা কৰিবলৈ হাক দিছে সেইটো কাৰণে ম তিনি গুণ তিনি অহংকাৰৰ চৈতন্য শক্তিটো বাসুদেৱ কৃষ্ণ আমি তাকে বুজিলে হৈ যাব হে ৰাম হে মুকনানা কি কৈছে দেই হে ৰাম বেদৰ প্ৰণৱ যাক বোলে সুপৰূপে মুহুক কেৱলে সুহৃদশ দূৰ প্ৰভু স্বামী গতি নাতা সাক্ষী অন্তৰ্যামী আমাৰ জীৱটোক কিহে গতি দিব আমি পাৰিম জানো জীৱক গতি দিব আমাৰ জীৱটোক সৎগতি দিব এই জীৱটোক সাক্ষী হৈ চাই থকা সাক্ষী হৈ পালন কৰি থকা সাক্ষী হৈ ধৰি থকা অন্তৰ্যামী ঈশ্বৰ কৃষ্ণইহে গতি দিব সেইটো কাৰণে তুমি কি তুমি আত্মা শিশিকে তুমি সৰ্বসাক্ষী
সমস্তবিলাকৰ সত্য অসত্য সঁচা মিছা এই গোটেইবিলাকৰ সাক্ষী কেৱল তুমি। বোলে তুমি কি? তুমিহে চব দেখি থাকা। আমি কি দেখো? চশমা নহ'লে এতিয়া আখৰেই নেদেখো। হয়নে বাৰু? আমি যি দেখিছো চশমা নহ'লে আখৰেই নেদেখো, হয়নে? অকণমান আঁতৰলৈ চোৱাৰ লগে লগে সেইখন কি হয়? ধুঁৱলি কুঁৱলি দেখো, হয়নে বাৰু? বাসুদেৱ কৃষ্ণই কি দেখে? গোটেই জগত চাই আছে, জগত দেখি আছে। সমস্ত জীৱক চাই আছে, জীৱক দেখি আছে। সমস্ত তত্ত্বক তেওঁ চাই আছে, দেখি আছে। বোলে কি? মোৰ পৰম শক্তিৰ বলত সমস্ত জগতৰ ময়েই হলো কি? নিয়ন্তা, মই অন্তৰ্যামী ঈশ্বৰ। অৰ্জুনক সেইটোতে অনুভৱ কৰিবলৈ কৈছে। সেইটো কাৰণে সাৰথি। সাৰথি মানে আচলতে সাৰ, হয়নে? সাৰ তত্ত্ব হৈ যি ৰথ চলাই আছে সেইটো সাৰথি। সাৰ তত্ত্ব হৈ যি ৰথ চলাই আছে সাৰথি। হে ৰাম, এ সজোপা লোকৰ সংহাৰ, এ মুত বিনে নাহি কিছুমাৰ। ও চন্দ্ৰ সূৰ্যৰ যত প্ৰভা, এ সবজ্যোতি মোৰে সে জানিবা। হেৰা অৰ্জুন, তুমিতো পোহৰ নহ'লে একো নেদেখা। বোলে হয়। এই সূৰ্যই যে পোহৰ দি আছে, এই পোহৰটো কাৰ? বোলে নেজানো নহয়। তেওঁ দি থকা পোহৰটো মই দি থকাৰ কাৰণেহে সূৰ্যই পোহৰ দি আছে। মই যদি বন্ধ কৰি দিওঁ সি তাপ আৰু পোহৰ দিব নোৱাৰে। এই যে আকাশত দেখিছা চন্দ্ৰটো, বোলে হয় এই সূৰ্যৰ পৰা সি পোহৰ লৈ আছে। কেনেকে লৈছে জানা? মই ল'বলৈ তাক চান্সটো দিছো। সেইটো কাৰণে সি সেই পোহৰটো ল'ব পাৰিছে। গতিকে মই কি বুলি জানিবা? মই হলো সূৰ্যৰ পোহৰ আৰু মই হলো চন্দ্ৰৰ প্ৰভা। চন্দ্ৰৰ উজ্জ্বল জ্যোতিটো ময়েই। হে ৰাম, সংসাৰৰ পানী নিতে নিত, এ চন্দ্ৰৰূপ যোগাও অমৃত। এইটো আকৌ টান কথা কৈ দিলে। এইটো টান কথা কি কৈ দিলে? বোলে সংসাৰত যত যিমান প্ৰাণী আছে, এই প্ৰাণীবিলাক মোৰে, সূৰ্যৰে অংশ, হয়নে বাৰু? কিন্তু প্ৰত্যেকে একলা একলা চন্দ্ৰ হৈ বৰ্তি আছে। চন্দ্ৰ মানে কি? অকমান আগলৈ কি কলে বুজি? এই মাষ্টৰ মানুহে বুজি পাব লাগে। মানে বাৰু পাইছে নেকি বুজি? এই সূৰ্য হল আমাৰ আত্মা। এই আত্মাটোক কেন্দ্ৰ কৰি আমাৰ 10 ইন্দ্ৰিয় মন আজি চন্দ্ৰ ই চলি আছে। সেইটো কাৰণে কৈছে এই মনৰ চঞ্চল দেৱতাজন হল চন্দ্ৰ। এই মনক নিয়ন্ত্ৰণ কৰিব পৰা শক্তিটো হল কি? সূৰ্য, আত্মা। সেইটোকে বুজাইছে। বোলে কি? এই তোমাৰ আচল সত্তাটোৱে হলো মই কৃষ্ণ। এই সত্তাটোক আশ্ৰয় কৰি যি বাচি আছে, এয়া তোমাৰ কায় বাক্য মনৰূপী চন্দ্ৰ। বুজি পালে না বাৰু? এতিয়াতো বুজি পালে? কৃষ্ণ। এই আকাশত চন্দ্ৰটো থাকিলে আপুনি তলত বাতি যদি 10টা দি দিয়ে, তাত 10টা চন্দ্ৰ দেখিব। আকাশত ধৰক এটা চন্দ্ৰ আছে, 10টা পাত্ৰত আমি পানী দি দিলে 10টা পাত্ৰত চালে আপুনি কি দেখিব? 10টা চন্দ্ৰ দেখিব। যদি পাত্ৰকেইটা আপুনি আঁতৰাই লৈ যায়, এটাও নেদেখে, হয়নে নহয়? কিন্তু আকাশত চন্দ্ৰ কেইটা আছে? এটা আছে। আমি কেইটা দেখিলো? 10টা। পানীখিনি আঁতৰাই দিয়াৰ লগে লগে কি হৈ গ'ল? এটাও নাইকিয়া হৈ গ'ল। বুজি পালেনে এতিয়া কথাটো? হয়নে? সেইকণ চন্দ্ৰই পোহৰ কাৰ পৰা পাই আছে? সূৰ্যৰ পৰা পাই আছে। আমি চন্দ্ৰৰ পোহৰকণ দেখিলো, হয়নে বাৰু? সেইকণতে ব্যাকুল হৈ পৰিলো। কিন্তু পোহৰ চন্দ্ৰই কাৰ পৰা লৈ আছে? সূৰ্যৰ পৰা লৈ আছে। এতিয়া সেইটো কাৰণেই তেওঁ কৈছে যে তোমাৰ মনেই চন্দ্ৰ, মই আত্মাই সূৰ্য। মোৰ আত্মা সূৰ্যতে সকলোবিলাক কি হৈ আছে? প্ৰতিপালন হৈ আছে। সেইটো কাৰণে কি সূৰ্য? বোলে কৃষ্ণ সূৰ্য।
আপোনালোকে পঢ়াই আছে ন সূৰ্যৰ নিজৰ হে হৰি, তেখেতে আপোনালোকে জানিবৰ কাৰণেহে সুধিছে, সেইটো কাৰণে কৈছো। হে ৰাম, এই সূৰ্যৰূপে মই তাপ দিওঁ, পৃথিৱীৰ ৰস টানি নিওঁ, ৰশ্মি যত লওঁ সমাহাৰে, পুনু দেও মেঘ বৃষ্টি দ্বাৰে, জানা মৃত্যুময়ী কালৰূপ, উৎপত্তিও মুহুৰ স্বৰূপ, যত কাৰ্য অসন্ত জগত, কাৰণ প্ৰকৃতি হে নমত। প্ৰকৃতি কি? প্ৰকৃতি কাৰণ দে, আৰু তেওঁ কি? তেওঁ হ'ল পৰম কাৰণ। জগতৰ হৰি কি? বোলে প্ৰকৃতি মোৰ কাৰণ দেহ তত্ত্ব, আৰু মই কি? মই হলো পৰম কাৰণ। বোলে মই কিয় পৰম কাৰণ? বোলে হে অৰ্জুন, এই জগত সংসাৰ জীৱ এই সকলোবিলাক মোৰ পৰা উৎপত্তি হৈছে, আৰু কি হ'ব জানা? এইবিলাকে ক'তো আশ্ৰয় নাপায়, আকৌ মোতে আহি আশ্ৰয় ল'ব লাগিব। মোতেই উৎপত্তি হয়, আৰু মোতেই কি হয়? মোতেই অস্ত যায়। তেতিয়াহে অৰ্জুনে বুজি পাইছে, এই মোৰ দেহটো এইটো মায়াহে, এইটো এটা মিছা সজাহে, মানে এইটো চলাই থকা শক্তিটো কৃষ্ণ নিজেই, হয় নে নহয় বাৰু? সেইটো কাৰণে মই শৰণ ললতহে তেওঁ কৈছে, বোলে কি? তুমি মোক সাৰথি কৰি আনিব নালাগে, মই আগৰ পৰা আছো সাৰথি হৈ। কৃষ্ণক সাৰথি কৰি অৰ্জুনে দ্বাৰকাৰ পৰা আৰু জীৱ অনাৰ প্ৰয়োজন নাই। তোমাৰ লগত সাৰথি হৈ মই তোমাৰ জন্মৰ আগৰ পৰাই আছো, ময়ে সকলোৰে সাৰথি, মোৰ বাহিৰে কোনো সাৰথি এই জগতত নাই। আত্ম উপলব্ধি অৰ্জুনৰ হ'ব লাগিব। হে ৰাম, এই সংসাৰত নাহি মোত বিনে, সাধু সবে ভজে সিকাৰণে, গোবিন্দ মিশ্ৰ কৃষ্ণৰ কিংকৰ, ৰামকৃষ্ণ ধনিক ৰাণৰ। 1 ঘণ্টা 40 মিনিট হৈ গৈছে, কিন্তু আপোনালোকৰ যদি আজ্ঞা হয় অধ্যায়টো কিন্তু আধাও যোৱা নাই। ৰাজবিদ্যা ৰাজগুজ্য যুগ আজি 2য় দিনা কৰা হৈছে। গতিকে আজি এই দুলুৰি চন্দ্ৰতেই আপোনালোকৰ যদি আজ্ঞা হয় ৰাখি, আকৌ যেতিয়া নলবাৰী গাঁৱত কোনোবা গৃহত আকৌ যেতিয়া গীতা পাঠ হ'ব, সেইবাৰ আকৌ ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব। মনত থাকিবনে? 9ম অধ্যায়ৰ ঝুমুৰ চন্দ্ৰৰ পাছত যি দুলুৰি চন্দ্ৰ আছে, এই দুলুৰি চন্দ্ৰৰ পৰা আকৌ আমি আৰম্ভ কৰিব লাগিব। গীতাৰ যদি কিঞ্চিত অকণমান স্পৰ্শও পোৱা যায়, হয়নে বাৰু? সেয়াও আমাৰ জন্ম জন্মান্তৰৰ কাৰণে ডাঙৰ মহালাভ। গতিকে সেই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত, যেটা আমাৰ ধাৰাবাহিক পাঠ নহয়, গতিকে ইয়াতে দোহাৰি থওঁ। আকৌ যেতিয়া আমাৰ পাঠ হ'ব আমি তেতিয়া কৰি ল'ম, হয়নে বাৰু? কাৰণ ধাৰাবাহিক হোৱা হ'লে আমি ধৰক থৈ দিলোহেঁতেন। হা?